আপোনাৰ আছা ডিম্পি? এই ইপচিতে জইন হ'ব পৰা নাই বোলে। চবটো জইন হৈছে বাৰু, আকৌ এবাৰ দি চাওঁ ৰ'বা। এনে বাকী নতুন কিগৰাকী তুমি নামটো কৈ দিয়া। নতুন নয়নমণি নতুন হয়, নয়নমণি নতুন, চুমকি নতুন হয়। পাপৰি আহিছে নাই বাৰু? পাপৰি মই দেখা নাই। প্ৰণীতা সেনাপতি নতুন হয়। মনিতা বসুমতাৰী মনিতা বসুমতাৰী নতুন হয়। আহিছে নাই গম পোৱা নাই খালি। পল্লৱী আহিছে, পল্লৱী বসুমতাৰী আহিছে। জিতেন ছাৰো আহিছে। জিতেন ছাৰ আপুনিও ভিডিঅ' অন কৰিব পাৰে যদি। সকলো আজি আমি ৰেকি ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰীটোত একদম ইজিকে পাৰ হৈ আহিলো। আপোনালোকে হিলিঙো কৰিছে, মোৰ লাগিছে ভাল ৰিজাল্টটো পাইছে। সেইকাৰণে চাগৈ আপোনালোকে 3-8 আহিছে মই ভাবিছো মোৰ ফালৰ পৰা। আৰু মই জানো ৰিজাল্ট পাবই যদি মনেদি কৰে, বিশ্বাস কৰি লৈ কৰিছে। সেইকাৰণেতো আপোনালোকে চাগৈ 3A আহিছে। মোৰ ভাল লাগিছে। সকলোকে মই মানে স্বাগতম জনাইছো। 3A কোৰ্চটো অকণমান ডাঙৰ কোৰ্চ, একো তেনেকুৱা নাই। মই অসমীয়াত অডিঅ' ভিডিঅ' চব বনাই দিয়ে আছে। আৰু বুকবিলাক পোৱা যাব, বুকো মই প্ৰভাইড কৰি দিম। আৰু অকণমান ৰখি দিওঁ নেকি? ক্লাছত কি শিকাম ক'বলৈ ডিম্পি? ৰখি দিয়া। আৰু কোন আছে নতুন আহিবলৈ? ৰবা, হেৰি আহিলে নাই বাৰু জোৱাংশী দৈমাৰী? জোৱাংশী অহা নাই নেকি, দেখা নাই। তুমি জইন কৰাইছিলা? কৰিছিলো। তথাপিতো আকৌ চাই লওঁ পাই, থাকিবলৈ মই গালিয়ে খাম। নবনিতা বাইদেউ ভালনে? নিবেদিতা বাইদেউ ভালনে? ভাল। আৰাম পাইছে ন আপুনি? মই ভাল পাইছো এতিয়া বাইদেউ, বহুত ভাল পাইছো। ভাল লাগিছে। আহক জইন হৈ আছে ন? জইন হৈ আছে, খালি আহাহে নাইকিয়া। ঠিক আছে। আপোনালোকক মোৰ ফ্ৰন্ট কেমেৰাটো ভাল নহয়, সেইকাৰণে মই হেৰি অহা নাই। জোৱাংশী আৰু নতুনকে আমাৰ জিতেন ছাৰ আহিছে। মই কৈছো জিতেন ছাৰ ন। আপোনালোকক কেইটামান ক্ৰিষ্টেলৰ সামগ্ৰী লাগিব 3A, যিটো নেকি চাইকিক ৰিমুভ এটেক বুলি এটা পোৱা যাব আপোনালোকক। সেইটোত লাগিব এডাল কয় মাষ্টাৰ ওৱান। মই ফাৰ্ষ্টতে আপোনালোকক কি লাগিব মই বস্তুখিনি অকণমান দেখাই দিছো। যে এতিয়াই ল'ব লাগিব, ল'ব নোৱাৰিম, একো টেনচন ল'ব নালাগে। খালি মই দেখাইছো এডাল মাষ্টাৰ ওৱান বুলি কোৱা হয়। এডাল লাগিব, যিটো নেকি আমি চাইকিক ৰিমুভ এটেক কৰিম। কেনেকুৱা সেইটো কি হয়? চাইকিক ৰিমুভ এটেক কি হয়? কেতিয়াবা কাৰোবাৰ ঘৰত মানুহ মৰিছে, মানুহ মৰাৰ পিছত ট্ৰমাত গুচি যায়, ভয় খায়। এক ছেকেণ্ড, চৰি, হেৰি মই পাপৰিলৈ ফোন এটা কৰি লওঁ হা। ঠিক আছে। পাপৰি অহা নাই ন? নাই অহা। হ'ব, তাইক এইখন ভিডিঅ'টো হেৰি কৰি চাই ল'ব। এইডাল হৈছে মাষ্টাৰ ওৱান বুলি কয় ক্ৰিষ্টেলৰ। ৰেকি থাৰ্ড ডিগ্ৰীত কেইটামান ক্ৰিষ্টেলৰ বস্তু লাগিব। আপোনালোকে ৰেকি থাৰ্ড ডিগ্ৰীত কি শিকিব? ৰেকি থাৰ্ড ডিগ্ৰীত শিকিব আপোনালোকে চাইকিক ৰিমুভ এটেক। আহিলে নে ডিম্পি? মানে কি হয়, ক্লাছটো পাছত দেৰি হৈ যায়গৈ। আৰু 3A ক্লাছটো অলপ ডাঙৰ ক্লাছ হয় ন, বহুত কেইদিন। এইটো দি আপোনালোকে কৰিব পাৰিব। অৰা ক্লিন কৰিব পাৰিব, চাইকিক ৰিমুভ এটেক কৰিব পাৰিব। চাইকিক ৰিমুভ এটেক হৈছে কাৰোবাৰ ঘৰত মানুহ মৰিলে, মানুহ মৰোতে তাহাঁতি ট্ৰমাত গুচি যায় বা দুখত থাকে, তেতিয়া এইডালেদি আমি চাইকিক ৰিমুভ এটেক কৰিম। আৰু লগতে কাৰোবাৰ ভাল পোৱা ল'ৰা ছোৱালী বোলে ব্ৰেকআপ হৈছে, সেনেকুৱাত আমি হিলিং কৰিব পাৰো। ভূত প্ৰেতৰ হিলিং কৰিব পাৰো আমি এইটো দি। নিগেটিভ এনাৰ্জি আঁতৰাব পাৰো চাইকিক ৰিমুভ এটেক দি। এইডাল লাগিব, বা এইডাল 7 চক্ৰ হিলিং কৰা যায়। মই কেইটামান বস্তু দেখাই লৈছো। থাৰ্ড ডিগ্ৰীত আমাক কি লাগিব পাৰে। আৰু এনেকুৱা নহয় যে ইমিডিয়েটলি ল'ব লাগিব, মেমে ল'বলৈ কৈছে, এনেকুৱা নহয়। লাহে লাহে ল'লে হ'ল, ক্লাছ কৰি গৈ থাকিবা। যদি প্ৰয়োজন বোধ কৰা তেতিয়াহ'লে ল'লে হ'ল। আমি ক্ৰিষ্টেল গিফ্ট বক্স এটা আছে, সেইটো ভিডিঅ'ত দি দিয়া যাব। ক্ৰিষ্টেল গিফ্ট বক্সটো লাগিব। এতিয়া আমি সদায় ডিষ্টেঞ্চত হিলিং কেইটাকে কৰিব পাৰো। এটা কৰিলো, 10 মিনিট থলো, আকৌ এটা কৰিলো, 10 মিনিট থলো, এনেকে কৰো ন। কিন্তু ক্ৰিষ্টেল গিফ্ট বক্সত 100টা মানে মই 97 না 99লৈকে মই 100 ওপৰো কৰিছো।
ক্ৰিষ্টেল গ্ৰীড বক্সত সেইটো কেনেকৈ কৰিব আপোনালোকক প্ৰচেছিংখিনি শিকাই দিয়া যাব। তাত একেলগে বহুতকেইটা হিলিং কৰিব পাৰে, বহুত হিলিং কৰিব পাৰে আৰু ৰিজাল্ট আহে। সেইটো এটা ক্ৰিষ্টেল গ্ৰীড বক্স পোৱা যাব। তাৰপাছত আমি কৰ্ড কাট কৰিবলৈ এনেকুৱা এখন আমাৰ চেলেনাইট আৰু মই ব্লেক টাৰ্মিনেলৰ এখন নানিলোঁ, ব্লেক টাৰ্মিনেলৰো এখন থাকে, সেনেকুৱা ক্ৰিষ্টেল লাগিব, গ্ৰীড বক্সটো লাগিব। এইকেইটা সামগ্ৰী লাগিব আপোনালোকক হিলিং কৰিবলৈ। আৰু এনেকুৱা নহয় যে ইমিডিয়েটে কিনি ল'ব, আপোনালোকৰ সময় সুবিধাত সেইকেইটা বস্তু লৈ ল'ব। আৰু চাইকিক ৰিমৰ এটেকটোতো আমি কৰিম। আৰু তাৰপিছত আমি কি শিকিম, চাইকিক চাৰ্জাৰী। চাইকিক চাৰ্জাৰীটো কি হয়, চাইকিক চাৰ্জাৰীটো এনেকুৱা, আপোনালোকে এনেই চকুকেইটা বন্ধ কৰিও যদি আপোনালোকে মানে আলফা লেভেল বুলি কয়, যিটো নেকি আমি আমাৰ কনচিয়াছ মাইণ্ড, ছাবকনচিয়াছ মাইণ্ডে কাম কৰে। আমি একদম আলফা লেভেলত ডিপ গৈ সেইটোৰ প্ৰচেছিং আছে, কেনেকৈ যাব মই ক'ম। ডক্তৰৰ নিচিনা, ডক্তৰে যদি কিডনী পাথৰ হৈছে, এইটো মই এক্সাম্পলে দিছোঁ, অকল কিডনী পাথৰ বুলি নহয়, পেটৰ বিষ হ'লেও ভাল কৰিব পাৰিব, মূৰৰ বিষ হ'লেও ভাল কৰিব পাৰিব। সেইটো চাইকিক ৰিমুভ এটেকটো কেনেকৈ কৰিব, সেইটো ভিডিঅ' অডিঅ' দিয়া যাব আৰু মই ইয়াতো বুজাই দিম। সেইটোত কিডনী ষ্ট'ন উলিয়াব পাৰিব, কিডনী আৰু লগতে বোলে কাৰোবাৰ হাৰ্টৰ প্ৰব্লেম, কাৰোবাৰ মূৰৰ বিষ, আনকি মই অলপ দিনৰ আগতে কাৰোবাৰ ডিঙিত কাঁইট লাগিছিলে, ডিঙিত কাঁইট লাগোতেও চাইকিক ৰিমুভ এটেক কৰি পিনি উলিয়াই আনিছোঁ। কেনেকৈ উলিয়াব, আপোনালোকক সেইটো আলফা লেভেলত যাবলৈ কেনেকৈ যাব লাগে শিকাম। লাহে 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 আলফা লেভেলত যাব, আপোনালোকৰ হাত ভৰি চব জঠৰ হৈ যাব, ব্ৰেইনেদিহে কাম কৰিব, মানে ছাবকনচিয়াছ মাইণ্ডেদি কাম কৰিব। কেনেকৈ কৰিব, যে ধৰক মই এটা কথা কৈছোঁ, কাঁইটে লাগিলে ডিঙিত, আপোনালোকৰ মাইণ্ডেদি ভিজুৱেলাইজ কৰিব, ভিজুৱেলাইজ কৰি তাৰ পৰা আপুনি আমাৰ ইউনিভাৰ্চক মানে এইটো যিটো টুলছ এডাল উলিয়াবলৈ, কাঁইটডাল উলিয়াবলৈ খুজিব যে মই কাঁইটডাল উলিয়াব লাগে, কিবা এটা দিয়া, সেই কাঁইটডাল লাহেকৈ এনেকৈ উলিয়াই আনিব, ফিল কৰিব উলিয়াই আনোতে, একদম যেনেকৈ অপাৰেশ্যন কৰোঁতে বা যেনেকৈ আমি যিকোনো বস্তুত মানে মন দি কৰোঁ, মন দি কৰাৰ লিখিয়াকৈ তেনেকৈ টানি আনিলে, কাঁইটডাল ওলাই আহিলে, ওলাই অহাৰ পাছত তেওঁ কেনেকুৱা ফিল কৰিছে, সেনেকুৱা অনুভৱ নিজেও কৰিব লাগিব। আপোনালোকে নিজেও কৰিব লাগিব কৰি থাকোঁতে। এইটো কয় চাইকিক চাৰ্জাৰী। বহুত ধুনীয়া লাগে, বহুত ভাল লাগে। 10-15 মিনিট প্ৰথমতে নতুনতে যেতিয়া ভিডিঅ'টো শুনি লৈ কৰিব, তেতিয়া অকণমান টাইম লাগিব। যেতিয়া আপোনালোকে নিজে 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 কৰিব পাৰিব, তেতিয়া অট'মেটিকলি টাইম নালাগে। আৰু আপোনালোকক এটা চিম্বল দিয়া যাব, যিটো কোৱা হয় ডাইকমিঅ'। এইটো ডাইকমিঅ' চিম্বলটো, এইটো মাষ্টাৰ, ব্ৰহ্মাস্ত্ৰ বুলিও কোৱা যায়। ট্ৰেডিশ্যনেল এখন বুকখন আপোনালোকক দি দিয়া যাব, চিন্তা কৰিব নালাগে, PDF দি দিয়া যাব। এইটো হৈছে ট্ৰেডিশ্যনেল ডাইকমিঅ'। লাহে লাহে এইটো ফাৰ্ষ্ট ওলাইছিলে ট্ৰেডিশ্যনেল ডাইকমিঅ'। ট্ৰেডিশ্যনেল ডাইকমিঅ'টো লাহে 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 গৈ এই ডাইকমিঅ'টো আপোনাৰ হ'লগৈ, এইটো হ'ল। কেনেকৈ ড্ৰ কৰিব, প্ৰথমতে আপোনালোকে ভালকৈ চাব। এইটো মই যেতিয়া ক্লাছ শেষ হৈ যাব তাত ফটো মাৰি দি দিয়া যাব, কাৰণ আপোনালোকে PDFখন লগে লগে উলিয়াব নোৱাৰিব। ভালকৈ চাব, চাই আপোনালোকে ড্ৰ কৰিব। ওপৰৰ পাৰ্টটো কোৱা হয় ডাইকমিঅ'। এইটো হৈছে মাষ্টাৰ চিম্বল, পাৱাৰফুল চিম্বল। এইটোৰ কালাৰ পাৰ্পল আৰু গল্ডেন হয়, কিন্তু গল্ডেনেদি বেছি ইউজ কৰিব আপোনালোকে। গল্ডেন কালাৰ ভিজুৱেলাইজ কৰিব, যেনেকৈ আমি চকুৰে হোৱাইট কালাৰ ভিজুৱেলাইজ কৰিছিলোঁ ডাইকমিঅ'টো। আৰু যেতিয়া ব্ৰহ্মাস্ত্ৰ আমি কেতিয়া ইউজ কৰোঁ, ব্ৰহ্মাস্ত্ৰ আমি যেতিয়া চব ইউজ কৰি লৈ নহয়গৈ কাম, তেতিয়া আমি ডাইকমিঅ' ইউজ কৰিব লাগে। এইটো ডাইকমিঅ' হয়। কেনেকৈ ড্ৰ কৰিব, মই ফাৰ্ষ্টতে আপোনালোকে এনেকৈ এডাল আঁচ টানিব, আঁচ টানি এনেকৈ এডাল দিব, এইটো ক্ৰছ। তাৰপিছত চিটো এনেকৈ চি ধৰক আপোনালোকে, চি, তাৰপিছত মাজত আঁচ এডাল। বহুত ইজি, ডাইকমিঅ'টো চকুৰে চেৰেকীতকৈ ইজি। এনেকৈ দি তাৰপিছত এইটো বক্স কৰিব, বক্স দি এনেকৈ এইটো চাইডে এইটো, আৰু এইটো এটা বক্স। এইটো বক্সৰ তলৰটো ড্ৰ কৰিব নালাগে, জেড দি জেড 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 জিগজাগ জিগজাগকৈ টানি দিলে হ'ল ডাইকমিঅ'। আপোনালোকে ডাইকমিঅ'টো DAIKOMYO ডাইকমিঅ'টো আপোনালোকে ইমান ড্ৰ কৰিব, ইমান ড্ৰ কৰিব, যেতিয়া আমি ডাইকমিঅ'ক মাতিম, যেনেকৈ এতিয়া চকুৰে 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 মাতিলে চকুৰে দেখা পায়, তেনেকৈ ডাইকমিঅ'টো আপোনালোকে দেখা পাব। কালি আপোনালোকক কওঁ, মই 8টা বজাত যিসকল নতুন আহিছে মই শক্তিপাত দিম ভাবিছোঁ, যদি আপোনালোকৰ সুবিধা হয়, কাৰণ আপোনালোকক এই চিম্বল কেইটাইদি শক্তিপাত ট্ৰিটমেণ্ট দিব লাগিব মই। সেইকাৰণে আপোনালোকে যদি কালি কয়, কালি সুবিধা হয় যদি, যেতিয়াই আপোনালোকৰ সুবিধা হ'ব মই তেতিয়াই দিম। আৰু এইখন আদাৰ পাৱাৰফুল চিম্বলেদি আপোনালোকক ট্ৰিটমেণ্ট শক্তিপাত দিয়া হ'ব। ডাইকমিঅ'টোতো দিয়া যাবই, তাৰ উপৰিও আৰু বহুত কেইটা চিম্বল আছে, মই চিম্বল কেইটা দেখাই দিম।
আৰু ইয়াৰ কাম মই শিকাই দিম বাৰু এইটো উদেৰকা বুলি কয় উদেৰকা ক্ৰছ এইটো হৈছে স্বাস্তিক এইটো স্বাস্তিক কি চিম্বল আপোনালোকক দিয়া যাব 3rd ডিগ্ৰীত মই শিকাই আপোনালোকে অলৰেডি 3টা চিম্বল পালে স্বাস্তিকৰে কেইবাটাও আছে স্বাস্তিকৰ 3টা এইটো এটা স্বাস্তিক আৰু এইটো এটা স্বাস্তিক কি কামত কিহত ইউজ কৰিব মই নেক্সট ক্লাছত শিকাই দিম বসুধা মই আগতে আপোনালোকক দি থোৱা আছে ৰেড কালাৰ বসুধা এইটো বসুধা চিম্বল বুলি কোৱা হয় আৰু এইটো আপতা বুলি কয় এইটো ষ্টাৰ আপতা বুক দিয়া যাব চিন্তা কৰিব নালাগে সামিম এইটো কয় হয় সামিম এইটো ষ্টাৰটো এইটো সামিম বুলি কোৱা হয় ভালকে ধৰিব পাৰিছে নহয় ন বুকখনটো পোৱা যাব বাৰু আপোনালোকে টেনচন ল'ব নালাগে তাৰপিছত এইটো হৈছে ৰামা চিম্বল ৰামা চিম্বলটো এনেকে ড্ৰ কৰি এইটো ইয়াত ধুনীয়াকে 1 2 3 কোনফালে কেনেকে ড্ৰ কৰিব গোটেই বস্তুখিনি ধুনীয়াকে বুজাই দি থোৱা আছে ৰামা চিম্বল এইটো এইটো জনাৰ চিম্বলটো আমি ক'ত বহুত ভাল ইউজ কৰিব পাৰি জনাৰ চিম্বল কাৰ্মিক দুখ থাকিলে মানুহৰ কাৰ্মিক দুখ মই ভালকে গোটেইকেইটা চিম্বলৰ কথা নেক্সট বুজাই দিম এইটো হৈছে জনাৰ চিম্বল ৰিলেশনশ্বিপ হিলিং কৰিবলৈ এইটো হৈছে সতী চিম্বল কাৰোবাৰ ৰিলেশনশ্বিপৰ প্ৰব্লেম হৈছে ৰিলেশনশ্বিপ হিলিং কৰিবলৈ এইটো হৈছে সতী চিম্বল সতী গ্ৰিড বক্সো পোৱা যায় মই কওঁ আপোনালোকে সতী গ্ৰিড বক্স এনেই কিনিব নালাগে এইটো চিম্বলটো নিজে ঘৰত বনাই নিজেও কৰিব পাৰিব আৰু এইটো হৈছে ব্লেক সতীটো হৈছে কোনোবা পাৰ্চনক এৰুৱাবলৈ সেইবুলি সদায় মই কওঁ জেনুইন ধৰ মাক কিছুমান থাকে ন এনেকুৱাও ক্লাইণ্ট মই কৈছো আপোনালোকে বেয়া নাপাব কিছুমান ক্লাইণ্ট আমাৰ ওচৰলৈ এনেকুৱাও আহে পুতেক আৰু মাকক অঁতৰাবলৈ কয় বা কিছু ল'ৰা ছোৱালী ভাল পোৱা ল'ৰা ছোৱালীক এৰুৱাবলৈ কয় সেনেকুৱা কাম নকৰিব যিটো জেনুইন হয় সেইটোহে মানে কাটিবলৈ আপোনালোকে এইটো ব্লেক সতীটো ইউজ কৰিব এৰুৱাবৰ কাৰণে বিভাজন কৰিবৰ কাৰণে এইটো ইউজ কৰিব লাগে এইটো হৈছে হোসানা তাৰপিছত এইটো হৈছে জহৰ এইটো কিমান কেইটা চিম্বল আপোনালোকে পোৱা যাব চাওক এতিয়া এইটো হৈছে ওম আৰু আপোনালোকে এটা প্ৰেক্টিচ কৰিব লাগিব এই লাষ্টত দিয়া আছে এনেকুৱা উলিয়াই লবও পাৰে বা আপোনালোকে এটা বিন্দি দি তাতক মেডিটেশ্যন বুলি কোৱা যায় বা এইটো ইয়াত যিটো ওম আছে এইটো চাই তেতিয়া আপোনালোকৰ কি হ'ব থাৰ্ড আই চক্ৰটো আৰু ইনটিউচন পাৱাৰটো বাঢ়িব এইখিনি হৈছে আপোনালোকক দিবলগীয়া চিম্বল এইখিনি চিম্বলৰ বিষয় লৈ এটা চিম্বলৰ কি কাম হয় মই নেক্সট ক্লাছত বুজাই দিম আজি খালি মই ইন্ট্ৰডিউচ কৰি দিছো কি তোমালোকক শিকোৱা যাব সাইকিক ৰিমুভ আটাক শিকোৱা যাব ম্যাগনিফিকেশন নাই যিটো নেকি ইমান পাৱাৰফুল মেডিটেশ্যন সেইটো মেডিটেশ্যন কৰিলে গোটেই বস্তু যি ভাবে সেইটো নেক্সট ক্লাছত শিকোৱা যাব যি ভাবে আপোনালোকে যেনেকৈ কৰে আমাৰ মুস্তাফাহঁতে কৰিছিলে নে ম্যাগনিফিকেশন আই যিটো আমাৰ আছিলে কৰিছিলো মেম কৰিছে ন তাৰপিছত আপোনালোকৰ হোৱাইট কালাৰ যেতিয়া আপোনালোকে সাইকিক সাৰ্জাৰী কৰিব সাইকিক সাৰ্জাৰীত আপোনালোকে কালাৰ ইউজ কৰিব লাগিব হোৱাইট কালাৰ ইউজ কৰিব লাগিব ক্লিনিং এণ্ড চাৰ্জিঙৰ কাৰণে ভিজুৱেলাইজ কৰিব লাগিব কল্পনা কৰিব লাগিব এইকেইটা কালাৰ তাৰপিছত গ্ৰীণ কালাৰ ইউজ কৰিব লাগিব সদায় কওঁ গ্ৰীণ কালাৰটো হিলিঙৰ কাৰণে ইউজ কৰা যায় হিলিঙৰ কাৰণে কি কালাৰ ইউজ কৰা যায় গ্ৰীণ কালাৰটো আৰু লগতে হিলিং ফাষ্ট হয় গ্ৰীণ কালাৰ আৰু পিংক কালাৰ দি হাৰ্ট চক্ৰ হিলিং হয় পিংক কালাৰ দি আমাৰ আৰু গোল্ডেন কালাৰ দি আমাৰ কানেক্টিং হয় হিলিং হয় আৰু পাৱাৰ হিলিং ফাষ্ট হিলিং কৰিবলৈ গোল্ডেন কালাৰ ইউজ কৰিব পৰা যায় আৰু ভায়োলেট কালাৰ যিটো ওভাৰঅল হিলিং ফাষ্টত হ'বলৈ কাৰণে আমি ভায়োলেট কালাৰ ইউজ কৰিম মিউট কৰি লওকচোন মেম
মই mute কৰি কেনেকে এক ছেকেণ্ড আৰু আমাৰ ডিভাইনৰ কালাৰ যিটো ব্লু কালাৰ দি আমাৰ হিলিং হয় পেইন কিলাৰ বুলি কোৱা যায় ব্লু কালাৰটো আমি পেইন কিলাৰ বুলি কোৱা যায় যেতিয়া আমি অপাৰেশ্যন কৰিম একদম ফিল কৰিব লাগিব কেনেকে অপাৰেশ্যন থিয়েটাৰত সোমাব লাগিব গোটেই অডিঅ' হিন্দীটো আছে অসমীয়াটো আছে ক্লাছ শেষ হোৱাৰ পাছত ডিম্পিয়ে দি দিয়া যাব ফিল কৰিব লাগিব কাটা মেলাৰ পাছত ব্লু কালাৰেদি আমি কেনেকে পেইন কিলাৰ দিম বিষ নাইকিয়া কৰিম আৰু সকলো বস্তুখিনি আমি একদম মনেদি হিলিং মানে ফিল কৰিব লাগিব তাৰ হাতেদি ধৰক গল্ড ব্লাডাৰ আছে কাৰোবাৰ এপেণ্ডিক্স আছে কাৰোবাৰ বা হাৰ্টৰ প্ৰব্লেম আছে কাৰোবাৰ আমি হাতেদি মানে ডিভাইনৰ টুলছ লৈ অপাৰেশ্যন কৰিম হাতেদি যেন উলিয়াই আনিম আমি প্ৰব্লেম বিলাক গোটেই ফিল কৰি অপাৰেশ্যন কৰিব লাগিব এইটোৱে হৈছে চাইকিক চাৰ্জাৰী যেতিয়া কৰিব বহুত ভাল লাগিব কৰি চাব আপোনালোকে অকল চাইকিক চাৰ্জাৰীত অপাৰেশ্যন কৰা বস্তুৱে নহয় চব কৰিব পাৰে পেটৰ বিষ কৰিব পাৰে কোনোবা ব্লেক মেজিক ৰিমুভো কৰিব পাৰে চাইকিক চাৰ্জাৰীৰ দ্বাৰা চাইকিক চাৰ্জাৰীত যদি আপোনালোকে কিবা ডাউট আছে সুধিব পাৰে এতিয়া মই কিবা কৰি দিছো এজনকে সোধক চাইকিক চাৰ্জাৰীত কিবা ডাউট আছে যদি কাৰণ এইটো কোৰ্চটো বহুত ডাঙৰ কোৰ্চ আৰু মই স্পীডত শিকাও বুলি কয় সেইকাৰণে আপোনালোকক মই সুধি শিকাম এবাৰ কওক মেম মই এটা কোৱেশ্চন সোধা বডি পেইন থাকে ন কিছুমানৰ সম্পূৰ্ণ অ। বডি বিষায় হয় মেডিচিন খালে আকৌ খাই থাকিব লাগে প্ৰায় হয় এইটো কেনেকে কৰা যাব বডি পেইনৰ কাৰণেও চাইকিক চাৰ্জাৰীও কৰা যাব পাৰে আৰু আপুনি আকলিমা এনেকুৱা লৈছিলা নাই লৈছো এইটো দিও হিলিং কৰিলে মানে বডি পেইন ভাল হয় মই বহুতকে কৰিছো চাইকিক ৰিমুভ এটাক কৰা আৰু ফিল কৰিবা বডিৰ যেতিয়া আলফা লেভেলত যাবা আলফা লেভেলটো তুমি জানাই আলফা লেভেলত গৈ তেওঁৰ বডিত কি আছে চাবা বডিৰ মানে কালাৰটো চাবা যেন পেইন হোল বডিত যদি হয় হোল বডিটো দেখিবা ব্লেক কালাৰটো এনেকে মানে হেৰি কৰি হাতেদি উলিয়াই এনেকে আনি উলিয়াই ফু কৰি গোটেই বডি পেইন য'ত হৈছে তাতো এনেকে ফিল কৰিবা কলা ধোঁৱা জেলি এনেকে লেতেৰা যে এইটো এলগি টাইপৰ যে লেতেৰা বিলাক থাকে এনেকুৱা ফিল কৰিবা সেইবিলাক উলিয়াই পেলাইছা তেনেকে ফিল কৰি উলিয়াই পেলাবা সেইটো বহুত ভাল কাম দিয়ে এনেকা বিষত মই ওপৰৰ পৰা একদম তললৈকে যদি হোল বডি হৈছে মই কেঞ্চাৰ পেচেণ্টক মই তেনেকে হিলিং কৰো আৰু যেতিয়া কিবা কৰিব ন এইটো প্ৰচেছিং মানে কৰিব সদায় নিজক প্ৰটেকশ্যন দিবলৈ নাপাহৰিব সদায় নিজক প্ৰটেকশ্যন দিব কাৰণ এইটো বহুত ডাঙৰ ভালো লাগে আৰু নিজক ফালে এফেক্টটো আহে কেতিয়াবা সেইকাৰণে সদায় নিজক প্ৰটেকশ্যন দি ল'ব ৱাটাৰ এগিলাছ থৈ ল'ব যেতিয়া চাইকিক চাৰ্জাৰী কৰি থাকিব পানী গিলাছ ঢাকি থব কাৰণ তেওঁৰ নিগেটিভ বিলাক আনি থাকিব পানীয়ে পটককে আমি কওঁ ন অবজাৰ্ভ কৰে যিকোনো বস্তু পানী গিলাছ ঢাকি থব আৰু সেই মানুহজন যোনজন মানুহক আমি চাইকিক চাৰ্জাৰী কৰিম তেওঁকো যদি কেতিয়াবা ধৰকচোন আমাৰ মই চাইকিক চাৰ্জাৰী এতিয়া ৰাতি কেতিয়াবা 12টাতো কৰো 11টাতো কৰো সময় পালে কিছুমান ক্লাইণ্টে ফোন কৰে মোৰ একদম বেছি মানে হৈ গলে মোৰ এনেকুৱা পেটৰ বিষ বেছি হৈছে তেতিয়াতো মই চাইকিক চাৰ্জাৰীয়ে কৰি দিওঁ তেতিয়া চাইকিক চাৰ্জাৰী কৰিলে তেওঁলোকে আমাৰ লগত কানেক্ট নহবও পাৰে কিন্তু যদি কানেক্ট হৈ থাকে তেওঁলোকক ক'বা পানী এগিলাছ লৈ থাকিবা আৰু ক'বা মই ডিভাইনৰ শক্তিয়ে মোক গোটেই পেইন খিনি নাইকিয়া কৰি দিছে বা মোৰ এই পাথৰটো নাইকিয়া কৰি দিছে বা মই মোৰ চকুৰ অপাৰেশ্যন কৰিছো চকুকেইটা মই ভাল পাই গলো সেনেকে কৈ থাকিবলৈ দিবা আৰু যদি তেওঁলোকে বেলেগত আছে নিজে হিলিং কৰে কৰিলেও একো কথা নাই কিন্তু তেওঁলোকক ৱাটাৰ চাৰ্জ কৰি এগিলাছ দিবা এই ক'বাত যে পানী এগিলাছ আপুনি ফটো দি থব মই যেতিয়া কৰিম তেতিয়া মই চাৰ্জ কৰি দিম হৈ গলে আপোনালোকে খাই ল'ব আৰু আমাৰ এইখিনি হৈছে পেইনৰ কাৰণে কৰিবলৈ মানে কি এইটো একচুয়ালি ৰুমৰ ভিতৰতো কৰিব নালাগে নহয় নালাগে চাইকিক চাৰ্জাৰী বেডৰুমতো একেবাৰে কৰিব নালাগে হয় থ্যাংক ইউ
আৰু কাৰোবাৰ কিবা আছে? মেম, হয়। মোৰ কিডনী ষ্টন এটা হৈ আছে। অ খুব বেছি এতিয়া মানে অপাৰেশ্যন কৰিবই লাগে আৰু মানে অহা সপ্তাহত অপাৰেশ্যন কৰিমেই চাগে। উম এতিয়াতো বৰ্তমান এতিয়া কাইলে হেৰি কৰিমহে, শক্তিপাত চাগে ল'ম বুলি ভাবিছো। অ এতিয়াতো সময়টো কম আজি হ'ল আজি আৰু। সময় কম হ'ল। অ', আজিও ডিম্পিয়ে উম, যদি অডিঅ' কেইটা দি দিয়ে, অ', সময় হয় যদি এবাৰ ফিল কৰি চাবাচোন। ঠিক আছে। অ', আজি কৰি চাবা, মানে কি মই মোৰ ল'ৰাৰ ক্ষেত্ৰত মই কৰিছিলো, অ', কিন্তু ভাল ৰিজাল্ট পাইছিলো। অ', ভাল ৰিজাল্ট পাইছিলো আমি কৰি। আৰু এতিয়া আমি আমাৰ যিকেইটা চক্ৰটো তোমালোকে সদায় চক্ৰত ফাৰ্ষ্ট ডিগ্ৰীত আমি চক্ৰত কি শিকিলো? অকল চিম্পুলকে চক্ৰ হিলিং শিকিলো। ছেকেণ্ড ডিগ্ৰীত আমি কালাৰ্ছৰ লগত শিকিলো, কোনটো কোনটো কালাৰ। এতিয়া আমি মন্ত্ৰও তাত যোগ কৰিম। যেতিয়া আমি 7 চক্ৰ হিলিং কৰিম, তেতিয়া আমি মন্ত্ৰও কৰিম। কি কি মন্ত্ৰ কৰিম সেইটো মই স্পেলিং সৈতে দি দিয়া যাব। ফাৰ্ষ্টতে যোনটো আমাৰ ৰুট চক্ৰত লাম এনেকে ক'ব লাগিব, LUM লাম। তাৰপিছত বম, BUM কয়, BUM কয়, VUM বম, লাম বম প্ৰথমতে লাম বম ৰাম য়াম হাম আউম ওম। মই স্পীডত কৈ আছো, মোৰ তাত এইখিনি গোটেইখিনি মোৰ তাত আছে কৰা। আজি মই টি চাৰ্টটো 7 চক্ৰৰ পিন্ধি লৈছো, এইটো ধৰিব পৰা নাইকিয়া। 7 চক্ৰৰ মই কম বুলি ভাবিছিলোৱে। 7 চক্ৰৰ পিন্ধি লৈছো। তোমাৰ ৰুট চক্ৰটো ৰেড কালাৰ যেতিয়া ভিজুৱেলাইজ কৰিবা, যেতিয়া এতিয়া আমি ডাইকমিও হাতত ড্ৰ কৰি ল'ব পাৰো। কিন্তু ডাইকমিওটো কেতিয়া ড্ৰ কৰিবা? ডাইকমিওটো যেতিয়া ব্ৰহ্মাস্ত্ৰ বুলি কৈছো ন, যেতিয়া লাগে তেতিয়া কৰিবা, নহলে কৰি থাকিলেও কথা নাইকিয়া। ডাইকমিও আমি আবাহন কৰি ললো, কৰি লৈ ৰুট চক্ৰত এনেকে হাত দিলো, হাত দি লৈ ৰেড কালাৰ ভিজুৱেলাইজ কৰিলো। তাৰপিছত কি ক'ম? লাম এনেকে 3বাৰ মাতিবা। তাৰপিছত আকৌ লাহেকে ওপৰলৈ আহিলা, বম বা ভম বুলিও কয়, তোমালোকৰ প্ৰনাউন্সিয়েচনটো সেনেকে কৈ পিনি 3বাৰ হিলিং কৰিবা। তাৰপিছত ওপৰত হৈছে ৰাম RUM ৰাম এনেকে কৰিবা। তাৰপিছত হাৰ্ট চক্ৰত হৈছে য়াম, আৰু এইটো হৈছে হাম। আৰু মই এই হামটো ৰেকি শিকা সকলকো, ৰেকি নিশিকা সকলকো মই দিছিলো। কি হৈছে? থাইৰয়ড ভাল হৈছে। থাইৰয়ড যাৰ আছে এই বস্তুটো কৰিবা, থাইৰয়ড যাৰ আছে। তাৰ পাছত এইটো হৈছে এইটো থাৰ্ড আই চক্ৰ। তাৰপিছত এইটো হৈছে ওম এনেকে যদি হিলিং কৰে, আমাৰ 7 চক্ৰ কেইটা হিলিং হয়। মই এদিন মেডিটেশ্যন ক্লাছত কৰাই দিম মন্ত্ৰ লৈ। এইকেইটা হৈছে আমাৰ মন্ত্ৰ। কালাৰ কেইটাতো চবেই জানেই। কি লিখিছা? মই মেছেজটো নেদেখিলো। নহয়, তাই কিঙে সুধিছে কোঁহা হাতত ড্ৰ কৰিব মানে। মই বোলো চেম হয়, 2খন হাততে কৰিলে হ'ল। 2খনতে কৰিব লাগিব। 2খন হাততে চেম আগৰ দুটা নিচিনাই। চকুৰে। আৰু ডাইকমিওটো ইমান ড্ৰ কৰিব, একদম ভিজুৱেলাইজ কৰাৰ লগে লগে ডাইকমিও তিব্বতীয়ান ডাইকমিও আছে। তিব্বতীয়ান ডাইকমিও 3 বিধ শিকিবা। সেইটো আমাক যেতিয়া শক্তিপাত দিম, আমি শক্তিপাত দিওঁতে দৰকাৰ হয়। আৰু এইকেইটা সামগ্ৰী তোমালোকে যদি 3A কিনিয়ে লোৱা, 3 বিধ তোমালোকে যেতিয়া শিকাবা, 3 বিধ পোৱাৰ লগে লগে নিজে টিচাৰ্ছ হবা। তোমালোকে নিজে, তেতিয়া তোমালোকে ক্লাছ কৰাব পাৰিবা, তোমালোকে শক্তিপাত দিব পাৰিবা। তেতিয়া এইডাল কামত আহিব। এইডাল তেতিয়ালৈকে একেবাৰে গ্ৰেণ্ড মাষ্টাৰলৈকে এইকেইটা বস্তু কামত আহিব। আমাৰ যে লৈছো কামত নাহিব নহয়, গ্ৰেণ্ড মাষ্টাৰলৈকে কামত আহিব। একদম যেতিয়া আমি শক্তিপাত দিম, এইটো বস্তু লাগিবই শক্তিপাত দিওঁতে। আৰু বেলেগ বেলেগ বস্তু লাগিব, সেইখিনি নেক্সট ক্লাছত শিকা যাব। কিন্তু এইকেইটা বস্তু তোমালোকে 3A লাগিব তোমালোকৰ। আৰু যিটো বক্স হয়, বক্সৰ কাৰণে মই যে ফাৰ্ষ্ট ডিগ্ৰীত তোমালোকক এখন উইচ কাৰ্ড দিছিলো, মনত আছেনে? উইচ কাৰ্ডখন মই যে কৈছিলো ৰেড কালাৰেদি লিখিবা, 4টা কাটি ল'বা। সেইটো 3rd ডিগ্ৰীত লাগিব আমাৰ হিলিং কৰোতে, গ্ৰীড বক্স হিলিং কৰোতে।
থাৰ্ড ডিগ্ৰীত বহুত ধুনীয়া ক্লাছ হয়, বহুত বস্তু শিকিবলগীয়া পাবা, বহুত আৰু চবতকে ভাল লগা হৈছে চাইকিক চাৰ্জাৰীটো। চাইকিক চাৰ্জাৰীটো বহুতে ভাল লাগে। চাইকিক চাৰ্জাৰী কেনেকে তোমালোকে একদম ফাৰ্ষ্টতে মই এনেই থুলমূলকে কৈ দিছো, ডিম্পি তোমাৰ ওচৰত অসমীয়া আৰু হিন্দী দুইটা অডিঅ' আছে ন? মই চাব লাগিব এইটোলৈ আহিলে নাই দেই, মই চেক কৰি দিম, দি দিম তাৰপিছত। আছে নাইবা কিন্তু পম্পি ওচৰত থাকিব, মানে মুস্তাফা মোৰ ওচৰত ওচৰত আছে, যাব নাই চাই লম। ফাৰ্ষ্টতে আমি কি কৰিম, আমাৰ ভৰিৰ যেতিয়া চাইকিক চাৰ্জাৰীত বহিম, আমি চাইকিক চাৰ্জাৰীত বহুতে প্ৰথমতে ভৰি তলুৱাটো এনেকা লাগিব যেন তলত দুটা ডাঙৰ ডাঙৰ পাথৰত আমাৰ ভৰি তলুৱাটো আছে, একদম খামুচি ধৰিছে আমাৰ ভৰি তলুৱাটো। ফাৰ্ষ্টতে ভৰিৰ পৰা আমি একদম আলফা লেভেল, মানে কি ভৰিৰ পৰা আমি একো গম নাপাওঁ। প্ৰথমতে ভৰিটো, তাৰপিছত টপিনা, আঁঠু, লাহে 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 আমি একদম নাইকিয়া হৈ 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 আহি থাকিম। আহি 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 আমাৰ কি কাম কৰিব, অকল আমাৰ এই ব্ৰেইনে কাম কৰিব। চকু বন্ধ কৰিবা, চকু বন্ধ কৰি লৈ নিজে মনতে ভাবি, ফাৰ্ষ্টতে সেই যোনজন পাৰ্চনক কৰিবা, তোমালোকে ৰেগীটো আবাহন কৰি ল'বই লাগিব। যি কামেই কৰো, চাইকিক চাৰ্জাৰী কৰো, চাইকিক ৰিমুভ এটাক কৰো, যি কৰো, আমি ৰেগীক আবাহন কৰি ল'বই লাগিব। আবাহনটোতো মই শিকাই থৈছো, আকৌ শিকাব লাগে যে শিকাই দিম বাৰু। আবাহন কৰি ল'বই লাগিব। আবাহন কৰি লৈ চকু বন্ধ কৰি লাহে 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 একদম আলফা লেভেলত গৈ 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 আমাৰ ব্ৰেইনে কাম কৰিব। চকু বন্ধ কৰি তোমালোকে অপাৰেশ্যন থিয়েটাৰ চবেই দেখিছে, অপাৰেশ্যন থিয়েটাৰত সোমাই গৈছা ধুনীয়াকে, ডক্টৰে যেনেকে অপাৰেশ্যন থিয়েটাৰত সোমাই গৈছে। তাৰপিছত সোমাই যোৱাৰ পিছত দেখিলে যিটো পেচেণ্ট, তেওঁক ফাৰ্ষ্টতে কানেক্ট কৰি ল'বা, হঞ্চাজেচনেল মোক আমুকৰ লগত কানেক্ট কৰি দিয়া। কানেক্ট কৰি ল'লে তাৰপিছত তেওঁক অপাৰেশ্যন থিয়েটাৰৰ বেডত শুৱাই ল'লে। একদম অপাৰেশ্যন থিয়েটাৰ যেনেকুৱা তেনেকুৱা ফিল কৰিবা, যেনেকে ডাঙৰ ডাঙৰ লাইট জ্বলি আছে, এখন প্লেটত একদম পুৰা যি যি লাগে অপাৰেশ্যন সেইখিনি বস্তু আছে, কৰি ল'লা। তেওঁক খুৱাই ল'লা, তেওঁক সুধিলা তোমাৰ প্ৰব্লেম কি, সেইখিনি ভিজুৱেলাইজেশ্যন, প্ৰব্লেম কি তোমাৰ। তেওঁ ক'ব মোৰ এনেকুৱা হৈছে, বা মোৰ বুকুৰ বিষ হৈছে, বা মোৰ মূৰৰ বিষ হৈছে, বা মোৰ চকুৰে কম দেখা হৈছো, বা মোৰ কিডনীত পাথৰ হৈছে, এনেকে তেওঁ ক'ব। তাৰপিছত তুমি সেই বস্তুখিনি অকমান দেৰি অবজাৰ্ভ কৰি চাবা। চকুৰ বিষ হৈছে, চকুত কি আছে। যেতিয়া ৰেগীক আবাহন কৰি আমি চকুত চাম নহয়, তেতিয়া নিজে দেখিবা কলা কলা দেখিব পাৰা। সেই মই এতিয়া যে কৈছিলো এলগি জেলি লিখীয়া দেখিব পাৰা, কিবা বেয়া বস্তু দেখিব পাৰা, পাথৰ লিখীয়া দেখিব পাৰা, বা কিডনীত বা হাৰ্টত য'ত যি প্ৰব্লেম যেনেকা হলেও দেখিব পাৰা। চেষ্টা কৰিবা দেখিবলৈ। আৰু প্ৰথম দিনাখনে যে একদম হ'ব সেইটো নহয়, চেষ্টা কৰিবা দেখিবলৈ। দেখিলা, দেখি লৈ ডিভাইনক কবা, ডিভাইন তোমাৰ এটা টুলছ দিয়া কিবা। তোমাক ডিভাইনে দিলে ভ্যাকুম ক্লিনাৰে দিলে, বা তুমি এনেকে টানিবলে এই যে চিৰিঞ্জে টান ললা, যি মানে যিটোৱে সুবিধা হয় সেইটোকে ললা। লৈ চকুত বোলে চকু দেখা নাই, কেটেৰেক্ট কৰিছে, একদম লাহে 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 কাটিলা কেটেৰেক্ট বিলাক চকুৱেদি, যেনেকে অপাৰেশ্যন কৰে কাটিলা মেলিলা। কাটাৰ পাছত তেওঁক হোৱাইট লাইট দিলা, গ্ৰীণ লাইটেদি হিলিং কৰিলা। তাৰপিছত কাটাৰ পাছত বিষাইছে, ব্লু লাইট দিলা। এইবিলাক চব ভিজুৱেলাইজ কৰিবা, দিলা। দি মেলি লৈ তেওঁ বহুত অলপ দেৰি হিলিং কৰিবা, গোটেইকেইটা চিম্বল দি। তেওঁ ভাল পাই গ'ল, তেওঁ ভাল হৈ গ'ল, এনেকে হিলিং কৰিবা। তাৰপিছত তেওঁক তুমি দেখিবা তেওঁ ভাল হৈ হৈ আহিছে, তেওঁ চকুৰে দেখিছে। তাৰপিছত উঠিছা, অপাৰেশ্যন কৰি যেনেকে ডক্টৰে মানে চব ঠিক ঠাক কৰে, তেনেকুৱাতে তেওঁ কৈছে মই চকুৰে দেখা পালো, আপোনাক মই ধন্যবাদ দিছো। আৰু তুমিও তেওঁক কবা যে ময়ো আপোনাক ধন্যবাদ দিছো, আপুনি মোক এইখিনি কৰিবলৈ দিয়া সুবিধা দিয়াৰ কাৰণে। তাৰপিছত চাইকিক চাৰ্জাৰী সদায় নকৰিলেও হয়, হিলিঙো কৰি থাকিবা, চাইকিক চাৰ্জাৰীও কৰি থাকিবা। চাবা অতি সোনকালে ভাল হ'ব, বহুত সোনকালে ভাল হয়। আমি কেঞ্চাৰ পেচেণ্টটো হিলিং কৰিছো তেনেকে চাইকিক চাৰ্জাৰী কৰি। এতিয়া কিছুমান ক্লাইণ্ট আহিব, ক'ব যে আমাৰ বেবী মোৰ আজি এটা ৰাতি কৰিব লাগে। ক্লাইণ্টে মোক ফোন কৰিছে, তেওঁ নৰ্মেল ডেলিভাৰী হ'ব লাগে, যে মেম মোক নৰ্মেল ডেলিভাৰী লাগে, চিজাৰিন। সেইটোও পাৰিবা কৰিব, সেইটো আমি পাৰা যাব। যে অকল মই অপাৰেশ্যন কৰি কিডনীৰে পাৰিব, হাৰ্টৰে পাৰিব তেনেকুৱা নহয়, মই এক্সাম্পল দিছো, সেইটোও কৰিব পৰা যাব। বুজি পাইছেনে চাইকিক চাৰ্জাৰী বস্তুটো কি হয়? চাইকিক চাৰ্জাৰী প্ৰচিডিঅৰটো বহুত ভাল লাগিব, কৰিবা। খালি প্ৰথম অৱস্থাত ভিডিঅ'টো শুনি শুনি কৰিবা, পাছত যেতিয়া মুখস্থ হৈ যাব তেতিয়া ভিডিঅ'টো নুশুনাকৈও কৰিব পাৰিবা। অলপ প্ৰথম কেইদিন অকমান আধাতে কৰি মই ঘূৰি আহিছিলো, মানে মোৰ প্ৰথম কেইদিন মই ভয় খাইছিলো, অপাৰেশ্যন কৰিব, চাইকিক চাৰ্জাৰী কৰিব, কেনেকে কৰিম, মই ঘূৰি আহিছিলো। সেনেকুৱা ফিল হ'ব পাৰে,
কিন্তু কৰি 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 অভ্যাস হৈ গ'লে নিজে কৰিব পাৰিব, একো অডিঅ' শুনিব নালাগে। অডিঅ' নুশুনাকে কৰিলে 5 to 7 মিনিটৰ ভিতৰতে হৈ যায়। এইটো হৈছে চাইকিক চাৰ্জাৰী। আৰু চাইকিক ৰিমুভ এটেক, চাইকিক ৰিমুভ এটেকটো কেনেকে কৰিবা, এইটো লাগিব। এইটো দি মানুহজনক চেয়াৰত, আমি ডিষ্টেঞ্চতো কৰিব পাৰিম। ঘৰত আহিলেতো যদি ঘৰত কেনেবাকে আহে কোনোবা, যদি কৰা চাইকিক ৰিমুভ এটেক, তেতিয়া কি কৰিবা, বাহিৰত ল'বা। মেম Normally, এটা কথা সুধো, হয় যে সাইকিক চাৰ্জাৰীৰ কথা ক'লে যে মাত্ৰ, সেইটো নিজৰটো নিজে কৰিব পাৰি, পাৰি, সেইটো নিজৰটো নিজে। মানে অডিঅ' শুনি কৰিব পাৰি? অডিঅ' শুনি, তোমালোকে প্ৰথম কেইদিনটো অডিঅ'টো শুনি ল'বই লাগিব, কাৰণ মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছো, মই প্ৰথমতে অডিঅ'টো শুনি লৈ কৰিছিলো। যদি অডিঅ' শুনি শুনি কৰোতে আধাতে এৰি দিওঁ, তেতিয়া কি হ'ব? মানে আধাতে এৰি মানে কি, অকমান আমাৰ যেতিয়া ধৈৰ্য্যটো আহি যাব তেতিয়া পাৰিবাই। মই কথাটোৱে ক'লো, মোৰো হৈছিল, তোমালোকৰ নহ'বও পাৰে। ভয় খাই যদি এৰি দিওঁ, তেতিয়া একো নহয়? নাই একো মই নহয়। কৰিছো দেই, মই কৰিছো, ভয়ে নাখায় বাৰু, খালি টোপনি আহ, গুচি যাওঁ আধাতে। আচ্ছা। মইতো টোপনি গুচি যাওঁ অ আধাতে। ময়ো কৰিছিলো, নিজৰে কৰিছো খালি। মোক যোনে শিকাইছিল গুৰুৱে, মেমে নিজৰ ৰাজহাড়ত বিষ হৈছিলে, তেওঁ এদিন কৰিয়ে বোলে বিষ ভাল পাই গৈছে। তেওঁৰ ৰাজহাড়ৰ হেৰি আছিলে, তোমাৰ এইটো শ্লিপ ডিস্ক আছিলে। তেওঁ গোটেই হাৰ্ডি কেইডাল চব বোলে চাফা কৰিছে, ভিজুৱেলাইজ কৰি। এই বস্তুটো তেওঁ প্ৰথমতে ইউটিউবত চাই লৈছে, বোলে এইটো প্ৰব্লেমৰ কাৰণে কেনেকে কৰে। আজিকালিতো চব চাব পাৰি। চাই লৈ এডাল এডাল ধুইছে, ধুই মেলি লৈ চাফা কৰি একদম পুৰা হোৱাইট লাইট দিছে, গ্ৰীণ লাইট দিছে, গোটেইখিনি পোহৰ দি হিলিং কৰি চিম্বল ঢালিছে, চিম্বল ঢালি ব্লু লাইটেদি একদম পুৰা মলম লগাইছে, লগাই মেলি লৈ অলপ দেৰি হিলিং কৰিছে, তৎক্ষণাত গায়ব হৈছে বোলে। এইটো বহুত। আৰু কিছুমানৰ হাৰ্টৰ মানে কি, এইটো কি কয়, ৰিলেশ্যনশ্বিপৰো যদি প্ৰব্লেম থাকে, তেতিয়া হাৰ্টটো চাফা কৰিব পাৰি চাইকিক ৰিমুভ এটেক কৰি। বোলে ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম আছে, ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম আমাৰ কোনটো কোনটো চক্ৰত হয়, স্বাধিষ্ঠান চক্ৰ, হাৰ্ট চক্ৰত, সেই দুটাৰ যেতিয়া প্ৰব্লেম থাকে সেইখিনিও চাফা কৰিব পাৰি। কিবা নিজৰ মনেদি, মই এতিয়া এক্সাম্পল 2-3টা দি দিম, কিন্তু নিজৰ মনেদি তোমালোকে কৰিব পাৰিবা। হ'ব, থেংক ইউ মেম। গোটেইখিনিতো মই এক্সাম্পল এতিয়া চব কৈছে। মাছৰ কাঁইটো অঁতৰোৱা আমাৰ কিবা হৈছে, আকৌ কাৰোবাৰ ইউট্ৰেছত আছে, ইউট্ৰেছ চাফা কৰি দিয়া। আঙুলি বোলে, বাইদেউ কিবা কব নি, হাত দাঙিছিলে? মই দুটা কওঁ। এটাটো আপোনাৰ চাইকিক চাৰ্জাৰী, সেইটো মই এজনী ছোৱালী কৰিছিলো, আনমেৰিড, অভাৰীত চিষ্ট হৈছিল। মই আপোনাৰ যোৱা বছৰ, তাৰ আগৰ বছৰ কৰিছিলো। মইতো শিকা বহুত বছৰ, 2 বছৰটো হৈ গ'ল বাৰু। আপোনাৰ সেই অভাৰীত চিষ্ট কৰিছিলো, চাইকিক এটেক মানে সেয়া চাৰ্জাৰীটো কৰিছিলো। তাই সেইটো ভাল হ'ল। এতিয়া তাইৰ ডিচেম্বৰৰ 2 তাৰিখে বিয়া। মানে অভাৰীত চিষ্ট, মানে ছোৱালী মানুহৰ অভাৰীত চিষ্টটো বহুত প্ৰব্লেম হৈ যায়, সেইটো চাকচেছ হৈছো। এইটো মানে বাকীটো বহুত কৰিছো, গ'ল্ডবাডাৰ ষ্টন, মানে এইটো অলপ মেজৰ কৰিছো, যিহেতু মানে ছোৱালী হয়, আনমেৰিড হয়, সেইটো এটা চাকচেছ। আৰু চাইকিক এটেক ৰিমুভটো এইটো কওঁ, এজনী আমাৰ ওচৰতে আছে, পাঞ্জাবী ছোৱালী হয়, তাই এপলতো দেখাইছে। তাই মানে পেটত বোলে বহুত বিষ, মানে পেটটো এনেকুৱা বিষাই, মানে এনেকুৱা মানে খামুচি ধৰে। বাহিৰতো দেখাই আহিলে, তাৰপিছত পেটৰ বিষ, ডক্তৰ নাই আৰু, নাৰায়ণী ক'ৰবাত বহুতত দেখালে। তাৰপিছত মই কৈছো মই কি দিম, মই তাৰপিছত চাইকিক এটেক ৰিমুভ কৰি দিলো তাইক। সেই যে এদিনে কৰিছো মেম, সেইদিনাৰ পৰা তাই ডক্তৰকে নেদেখায়। এতিয়া যে পেটটো বিষাই নহয়, মোৰ ঘৰত পানী বটল লৈ আহে, মানে মই দিলেহে তাই, মানে কোনো ডক্তৰ তাই নাই দেখোৱা আজি 1 বছৰ 1.5 বছৰ হ'ল। চব মই হিলিং, ময়ে পানী চাৰ্জ কৰি দিওঁ, ময়ে চব কৰি দিওঁ, মানে ডক্তৰ তাত নাযায়ে তাই বহুত ফিডবেক আছে। মই শ্বেয়াৰ সেনেকুৱা কৰা হোৱা নাই, মানে বহুত ফিডবেক আছে মোৰ তাইৰ। বহুত ভাল কৰে। মই ইয়াত আহিছিলে, মোৰ মানে যোৰহাটৰ আলহী হয়, তেওঁৰ মানে কনচিভ কৰাত প্ৰব্লেম পাইছিলে। তাৰপিছত ইয়াত আহিলে, আহোতে মোক হিলিং কৰিবলৈ ক'লে। তাৰপিছত মই কৈছো হ'ব, মই হিলিং কৰিম। তাৰপিছত মানে যাব দিনাখন পাতিছে আৰু, মই ক'লো যে যোৱাৰ আগতে মই ক'লো, মই তোমাক চাইকিক ৰিমুভ এটেক এবাৰ কৰি দিওঁ, যিহেতু মই কালিৰ পৰা তোমাক হিলিঙে কৰিম, এইটো কৰি দিওঁ।
মই চাইকিক ৰিমুভ এটেক কৰিলে নিমখৰ পানী বাতি এটা লাগে, নিমখ এটা চিচা বলত নিমখ ৰাখি ল'ব লাগে। তাৰপিছত আমি চক্ৰবিলাক হিলিং কৰি তাত জোকাৰি যাব লাগে, চাফা কৰি জোকাৰি যাব লাগে, নিমখৰ পানীত দি যাব লাগে। তাৰপিছত তেওঁলোকে যাবলৈ ওলাওঁতে মই লৰালৰিকে ক'লো যে বহক, মই কৰি দি আছো। কৰিলো মই পানীখিনি কৰি, তেওঁলোকে গ'ল। যোৱাৰ পাছত মই একচুৱেলি বাহিৰতে কৰিছো। তেওঁলোকে গ'ল, যোৱাৰ পাছত মই আহিলো। আমাৰ বাউণ্ডেৰীটো বহুত ডাঙৰ হয়, কোৱাৰ্টাৰ হয়, বহুত ডাঙৰ হয়। তাৰপিছত মই ঘূৰি আহিলো। ঘূৰি আহি মই পাহৰিলো নিমখৰ পানী বাতিটোতো পেলাব লাগে, একচুৱেলি লগে লগে পেলাব লাগে। এইটো ভুল নকৰিবা, থৈ দিয়া, লগে লগে পেলাব লাগে। মই আহি যি বস্তু দেখিছো নহয়, ক'লে আচৰিত হবা, এই নিমখৰ পানীখিনি ফেন হৈ কলা হৈ গৈছে। নিমখৰ পানীখিনি ফেন হৈ কলা হৈ গৈছে। তো মই লগে লগে তেওঁলোকক ফটো মাৰি পঠিয়াইছো যে তোমাক চাইকিক ৰিমুভ এটেক কৰা নিমখৰ পানীখিনি চোৱা, ফেনখিনি কলা কলা। তাৰমানে তাইৰ বহুত নিগেটিভিটি আছিল, বহুত। আৰু তাই তাৰ পাছত গৈয়ে কনচিভ কৰিছে 2 মাহৰ ভিতৰত, 1.5 মাহ লাগিছে কনচিভ কৰিছে। মই হিলিঙো কৰি দিলো, কনচিভ কৰিছে। মানে সেয়া বাধা আছিলে কনচিভ। মেম মানে মোৰতো আপোনাক কৈছিলো মোৰ মানে ইউট্ৰেছত ফাইব্ৰইড আছে বুলি। তো সেইটো হিলিং মই মানে নিজে কৰিম, সেইটো কাৰণে আপোনাক সুধিছো কিমান দিন কৰিব লাগিব মেম সেইটো, আৰু কেনেকুৱা প্ৰচেছত কৰিব লাগিব কৈ দিয়কচোন অলপ। তুমিতো চাইকিক চাৰ্জাৰী কৰিবা। চাইকিক চাৰ্জাৰী যেতিয়া কৰিবা, তুমি অডিঅ'টো শুনি থাকিবা, শুনি যেতিয়া তোমাৰ এইখিনিলৈকে আহিব, আহি তুমি অপাৰেশ্যন থিয়েটাৰত যাবা। অপাৰেশ্যন থিয়েটাৰত যিখন অপাৰেশ্যন বেড হয়, সেইখনত তোমাক ভিজুৱেলাইজ কৰিবা, তোমাক কল্পনা কৰিবা। তুমি যেতিয়া তোমাক কল্পনা কৰিবা, কানেক্টিং নালাগে, কাৰণ তুমিয়ে তোমাক কৰিবা ন, তেতিয়া কানেক্টিং কনচালটেশ্যনেদি কানেক্ট কৰি ল'ব। বেডখনত তুমি নিজক দেখিছা। আৰু অভেৰী চিষ্ট ক'ত হয়, আমিতো চবেই জানো ক'ত হ'ব, ইউট্ৰেছত, পেটত বা নিস্তান চক্ৰ। সেই জেগাখিনি অকমান ভিজুৱেলাইজ কৰি চকুৰে দিবা, চেকি দিবা, অনচন ডাইকমেদি। এই বস্তুটো এনেকে ল'বা, এনেকে কল্পনা কৰিলেও হ'ব। কল্পনা কৰিলেও হ'ব। আমি যে কৰোতে যে বন্ধুক যে কৰো যে, কল্পনা কৰিলেও হ'ব। তাৰপিছত দেখিবা এই হাতৰ পৰা তোমাৰ একদম পোহৰ আহিছে, সেই পোহৰেদি তুমি পেটটো এনেকে কাটিছা, কাটি ধুনীয়াকে মেলিছা। মেলি যি বস্তুটো তুমি ভিজুৱেলাইজ কৰিব লাগে, যিটো বস্তু তোমাক লাগে, সেই বস্তুটো চাইছা, তোমাৰ অভাৰী চিষ্টটো এইটো হয়। তাৰপিছত ধুনীয়াকে উলিয়াইছা, একদম এনেকে লাহে লাহে বস্তুবিলাক উলিয়াইছা। তুমি প্লেট বা কিবা ডিছ থৈছা, তাত দি দিছা, বা ডিভাইনৰ জুইত দি দিছা, সেইটো বস্তু দিছা। তাৰপিছত অলপ দেৰি হিলিং কৰিছা, হোৱাইট লাইটেদি হিলিং কৰিছা, গ্ৰীণ লাইটেদি হিলিং কৰিছা। হিলিং কৰি লৈ তোমাৰ বিষ হ'ব ন, কাটিলে, অপাৰেশ্যন কৰিলে কাটিলে বিষ হয়। পেইন কিলাৰ, এনেস্থেচিয়া কাম কৰিব ব্লু লাইটেদি। ব্লু লাইট দিলা, দি অলপ দেৰি হিলিং কৰিলা, ভাল হৈ গ'ল, সম্পূৰ্ণ সুস্থ হৈ গ'ল, এইটো বস্তুটো ওলাই গ'ল। ভিজুৱেলাইজ কৰি লাহেকে আকৌ বন্ধ কৰিবা, বন্ধ কৰি চিলাই কৰিবা, চিলাই কৰি অলপ দেৰি মলম লগোৱা লিখাকে হিলিং কৰি থাকিবা। অলপ দেৰি তোমাৰ পৰা হাতৰ পৰা গৈছে, হিলিং কৰি থাকিবা। তাৰপিছত চব ভাল হৈ গ'ল। তাৰপিছত তুমি অলপ দেৰি মানে প্ৰাৰ্থনা কৰিব লাগিব, অলপ সময় ভাবি থাকিবা, ভাল হৈ গ'ল, সম্পূৰ্ণ সুস্থ হৈ গ'ল, অভাৰী চিষ্টটো নাইকিয়া হৈ গ'ল, এনেকে ভাবি লাষ্টত যেতিয়া মনেদি ক'ব ন হৈছে আৰু, তাৰপিছত তুমি তাক দেখিবা তুমি নিজে উঠিছা, উঠি লৈ চাইছা, মোৰ দেখোন এইটো ভাল হৈ গ'ল, মই ভাল হৈ গ'লো, মই সম্পূৰ্ণ সুস্থ হৈ গ'লো, মোৰ নাই আৰু। তাৰপিছত লাহে লাহে ফিল কৰিবা। তাৰপিছত লাহে লাহে তুমি নিজে আগৰ অৱস্থাত ঘূৰি আহিবা, যেতিয়া দেখিবা লাহে লাহে কমি গৈছে। আকৌ এদিন কৰিবা, এনেকে তুমি অলপ দিন কৰি চোৱাচোন। এইটো ৰেগুলাৰ কৰিব পাৰি নে মেম? পাৰি, ৰেগুলাৰ কৰিব পাৰি। আমি ৰেগুলাৰ কেলে নকৰো? মই যদি চাইকিক ৰিমুভ এটেক কৰোঁ, ৰেগুলাৰ কৰিবলৈ যাওঁ 10-15 মিনিট লাগে, মোৰ সময় নাই। মই সেইকাৰণে চাইকিক ৰিমুভ এটেক 2 দিন 3 দিন কৰো, কিন্তু বহুত ভাল কাম কৰে। হয় মেম, এইটো মই মানে ধৰক বেডৰুমত কৰিব পাৰিম নে? এইটোতো মই নিজৰ কৰিম। নিজৰ বেডৰুমত কৰিব পাৰিবা, নিজৰটো কৰিব পাৰিবা, হ'লেও পাৰিলে নিমখ পানী ছটিয়াই দিবা ৰুমত। আৰু বেলেগক কেতিয়াও নকৰিবা বেডৰুমত। আৰু ঘৰৰ মানুহক মানে অলপ চাইডত থাকিবলৈ দিম। চাইডত থাকিবলৈ দিবা। একো নহয়, নিজৰ ঘৰৰ যদিও হয়, কিন্তু পাৰিলে বেডৰুমৰ বাহিৰত কৰিবা। আমাৰ চাইকিক ৰিমুভ এটেক, চাইকিক চাৰ্জাৰী বেডৰুমত, কিন্তু তুমিতো নিজক কৰিবা, ভিতৰত কৰি ল'ব পাৰিবা। থেংক ইউ মেম। পাৰিলে বাহিৰত কৰিবা, এইটো বহুত ভাল লাগে। চাইকিক চাৰ্জাৰীটো তোমালোকে আজি মেম এক্সট্ৰা ৰুমতো কৰিব পাৰি? পাৰি, এক্সট্ৰা ৰুমত কৰিব পাৰি। এক্সট্ৰা ৰুমত অডিঅ'টো দিলো মই এইমাত্ৰ। অডিঅ'টো ডিম্পে দিলে, আৰু মোৰ চাইকিক ৰিমুভ এটেকৰ ভিডিঅ' আছে। আৰু ভিডিঅ'টো মই দি দিম বাৰু। মেম, মই মানে যিমান বাৰ শক্তিপাত ললো, 1st ডিগ্ৰী 2nd ডিগ্ৰী, মোৰ পিৰিয়ড হৈ থাকে। এইবাৰ মই পিৰিয়ড শেষ হ'লে ল'ম, কালি নলওঁ। হ'ব,
তুমি মোক কৈ দিবা যেতিয়া কৰিব ল'বা মই 8টা বজাত ফ্ৰী থাকো বুধবাৰে নাথাকো সোমবাৰে নাথাকো বাকী কেইটা দিনত মই ফ্ৰী থাকো তাৰমানে বুধবাৰে সোমবাৰে হাজনক ডায়েলিচিছ নিব লাগে মই নিনিলেও মোৰ সেইদিনাখন অকমান কামবিলাক দিলে হয় ৰাতিপুৱা ৰাতিপুৱা মই ৰাতিপুৱাই দি ভাল পাওঁ নহলেতো মই এতিয়া ক্লাছতো দিব পাৰিলো হয় ডিম্পিয়ে মোক কয় ক্লাছত দিয়া এই ক্লাছত দিলে মানে কি হয় এই ৰাতিপুৱা সময়খিনিত চবে অলপ মনটো ভাল হৈ থাকে ন আৰু চবতকে ভাল কিন্তু একদম ব্ৰহ্ম মুহূৰ্তত ল'ব পাৰিলে হয় ভাল ব্ৰহ্ম মুহূৰ্তত কিন্তু 8টা বজাত মই দিম এতিয়া অহাকালি ধৰাচোন তেতিয়ালে অহাকালি নয়নমণিয়ে ল'ব জোৱাংশী ল'ব অনুজা ল'ব জুন্তি ল'ব আৰু কোন আছিলে জিতেন ছাৰ আছে মই ল'ম কোন আছিলে মই ল'ব পাপৰি ল'ব মোক ডিম্পিয়ে নাম দি দিব কিং ল'ব নয়নমণি ৰাতিপুৱা উঠিব পাৰিবা না 8টা বজাত কোন মই কিং কিং যদি নোৱাৰে তেতিয়াহ'লে আকৌ মই কিং পাৰিব পাৰিম বাকী ডিম্পিয়ে নামবিলাক দি দিবা বাকী ফটো নালাগে কাৰণ তোমালোকে মোক 1st ডিগ্ৰী 2nd ডিগ্ৰী লৈ থোৱা মোক ফটো নালাগে নামকেইটা দি দিলে হ'ব মই গ্ৰুপতে নামখিনি দি দিলে হ'ল আৰু মানে কি হয় মেম হয় হয় কওক মেম মই 2nd ডিগ্ৰীৰ প্ৰতিবাদটো ল'ব নাপালেও কোনে কৈছে জয়ন্তী পোৱা নাই কালি মই মই একেলগে দি দিম 2nd ডিগ্ৰীটো নাপালো মই শক্তিবাদ মই একেলগে দি দিম কালি একেলগে দি দিম এইটো টাইমটো চোৱা লিখা আছে টাইমটো 15 to 20 মিনিটছ কিন্তু আমাৰ এতিয়া 10 মিনিটছতেও হৈ যায় কেতিয়াবা মোক 7 মিনিটতো হৈ যায় সাইকিক সাৰ্জাৰী মানে কৰি আৰু আমাৰ ছাৰে মোক কৈছে ছাৰে বোলে এদিন এমাৰ্জেঞ্চি ফোন আহিছিল ছাৰে বোলে মাৰ্কেটতো কৰিছে সাইকিক সাৰ্জাৰী সেইটো কৰিব নালাগে কাৰণ আলফা লেভেলত যাব লাগে কিন্তু ছাৰে বোলে সাইকিক সাৰ্জাৰী মাৰ্কেটতো কৰি প্ৰমাণ পাইছে আৰু কেতিয়াবা কাৰোবাৰ ধৰা পেটৰ বিষ হৈছে অকস্মাত কৰিব লাগে তেতিয়া বহুত সময় নালাগিলেও চকুকেইটা বন্ধ কৰি অলপ ৰখি তেওঁৰ পেটটো একদম তোমাৰ হাতৰ পৰা ৰে গৈছে পুৰা ৰে উলিয়াই লৈ চাফা কৰিছা ধুইছা মেলিছা পেটটো চাফা গম নোপোৱা বোলে পেটত কিহৰ কাৰণে বিষ হৈছে গোটেই পেটটোৱে চাফা কৰি দিবা চাফা কৰি ধুই মেলি লৈ একদম ইউনিভাৰ্চৰ পৰা খুজিবা টুলছ খুজিবা যেনে ভেকুম ক্লিনাৰ দিব বা পাইপেদি একদম পাইপ দিও চাফা কৰিব পাৰে আমাক এক্সাম্পল দিছিল আকলিমাও যদি ক্লাছ ছাৰৰ কৰিছে ছাৰে এটা এক্সাম্পল দিয়ে এগৰাকী মাইকী মানুহ মানে তেওঁ একো নাজানে তেওঁ কি কৰিছিল নিজৰ বডিটো ঘৰৰ ফ্ৰিজটো কৰি লৈছিলে ফ্ৰিজত যিমান লেতেৰা বস্তু আছে সব ধুই চাফা কৰিছে নিজৰ বডিটো লিখে কৈছিলে ছাৰ ছাৰে এইটো কথা কৈছে ন তেওঁ বোলে গোটেই ফ্ৰিজৰ বস্তুবিলাক চাফা কৰি থৈ গৈছে নিজৰ বডিটো যেনেকে ধুই চাফা কৰি যায় তেনেকেও তেওঁ বোলে ভাল পাইছিলে এইবিলাক এক্সাম্পল ছাৰে আমাক দিছিলে এইটো বহুত ভাল লাগে সাইকিক সাৰ্জাৰী কৰিবা মোক কৰি লৈ মানে ক'বা যে ৰিজাল্ট কেনেকুৱা বিশেষকৈ মনিতা তুমি বেছিকে কৰিবা তোমাৰ যিহেতু এতিয়া অপাৰেশ্যন আৰু অপাৰেশ্যন কাৰোবাৰ আছিলে বুলি কৈছিলে চুমকিৰ অপাৰেশ্যন আছিলে ন তুমি আজিও কৰিবা আজি ডিম্পিয়ে অডিঅ' দি দিছে ন আজি শুনি লৈ কৰি চাবা ঠিক আছে মই মোৰ ল'ৰাৰ যেতিয়া ফাৰ্ষ্ট টাইম আজি 2 বছৰৰ আগতে 2-2.5 বছৰ আগতে যেতিয়া কিডনিত ষ্ট'ন ওলাইছিলে মই তাক কৰিছিলো আৰু মোৰ ভৰি বিষ হলে মানে মই চকুকেইটা বন্ধ কৰি লওঁ বা কিবা প্ৰব্লেম হলে মই চকুকেইটা বন্ধ কৰি মই ভিজুৱেলাইজ কৰো লাইট কেইটা দিওঁ মই হোৱাইট লাইট দিওঁ গ্ৰীণ লাইট দিওঁ ব্লু লাইট দিওঁ চাফা কৰো আৰু যোনটো জেগাত বিষ অনুভৱ কৰে একদম লেতেৰা দেখিবা সেই লেতেৰাবিলাক একদম হাতেৰে ৰুকি চাফা কৰিছো একদম ফিল কৰিবা একদম এনেকে ৰুকি চাফা কৰি পেলাই দিছা তেতিয়া বহুত লাইট ফিল কৰিবা এইটো হৈছে সাইকিক সাৰ্জাৰী আৰু কিবা সুধিবলৈ আছে সাইকিক সাৰ্জাৰীৰ বিষয়লৈ সোধক মই তেতিয়া সাইকিক ৰিমুভ আটাইকটো শিকাম বেছি স্পীডত নিশিকাও লাহে শিকাও মোৰ ক্লাছ সোনকালে শেষ হয় জিতেন ছাৰ কওক হেল্ল' বাইদেউ মোৰ মিছেছৰ মানে বাত বিষ আছিলে আঁঠু খুব বিষাই থাকে ফুলি থাকে তাত সাইকিক সাৰ্জাৰী কৰিব পৰা যাব নেকি সাইকিক সাৰ্জাৰী কৰিলে সেইটো অলপ বুজাই দিয়ক সাইকিক সাৰ্জাৰী সেইটো কেনেকে কৰিবা অকল আঁঠুতে বিষায় নে আৰু বাত বিষটো গোটেই গা বিষ নে অকল আঁঠুত বিষায় আগতে গা বিষ আছিল এতিয়া আঁঠুৰ বিষায় শুৱাটো
অকল আঁঠু বিষাই ন আপুনি আপোনাক অডিঅ'টো অলৰেডি দি দিয়া আছে অডিঅ'ত শুনিব অডিঅ'টো শুনি লাহে 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 আপুনি নিজে আলফা লেভেলত যাব যিটো নেকি আমি আলফা লেভেল বুলি কৈছো আমি একদম ক'ব নোৱাৰা হৈ যাম আমাৰ ব্ৰেইনেদি কাম কৰিব তাৰপিছত আপুনি তেখেতক বেডত শুৱাই ল'ব অপাৰেশ্যন থিয়েটাৰ যায় যদি সোমাই ল'ব পাৰে নহ'লে আপুনি বেডতে শুৱাই ল'ব শুৱাই লৈ আপুনি আঁঠুটো এই মই যে কৈছিলো এই বন্ধুকে এনেকে যে দিয়ে যে সেইটো দি এনেকে কাটিব মানে কাটা মানে কি বস্তুটো মেলিব মেলি লৈ আপুনি চাব তাত একদম কলা কলা ধোঁৱা লেতেৰা একদম বস্তু আছে সেই বস্তুখিনি আপুনি একদম নখেদি হাতেদি বা এই আমাৰ যে চিৰিঞ্জ আছে যে এনেকে চিৰিঞ্জেদি টানিব টানি পেলাব আকৌ টানিব আকৌ পেলাব আপোনাৰ হাতখন যেতিয়া চাবচোন আপুনি যেতিয়া টানিব নহয় গধুৰ গধুৰ অনুভৱ কৰিব যেতিয়ালৈকে আপোনাৰ হাতখন লাইট ফিল নকৰে তেতিয়ালৈকে টানি টানি পেলাই থাকিব পেলাই লোৱাৰ পাছত আপুনি হোৱাইট লাইট দিব হোৱাইট লাইটেদি তেওঁক ধুনীয়াকে একদম গোটেই বস্তুখিনি আঁঠুটো হোৱাইটেদি পোহৰ হৈ গৈছে তাৰপিছত গ্ৰীণ লাইট দিব গ্ৰীণ লাইটেদি কি দিব মানে হিলিং হৈ গৈছে গ্ৰীণ লাইটটো গ্ৰীণ কালাৰটো হৈছে আমাৰ হিলিঙৰ কালাৰ তাৰপিছত পিংক কালাৰটো বাৰু এইটো আপোনাৰ আমাৰ হেৰিৰ কাৰণে দিয়া যায় হাৰ্ট চক্ৰৰ কাৰণে তাৰপিছত গল্ডেন লাইট দিব গল্ডেন লাইটেদিও স্পীডত হিলিং হয় তাৰপিছত যেতিয়া হৈ যাব এইখিনি আৰু একদম লগে লগে নহয় আপুনি 1 মিনিট সময় হোৱাইট লাইট দিলে পোহৰাই দিলে চাফা হৈ গ'ল মানে তেওঁ ভাল পাইছে কৈছে তাৰপিছত গ্ৰীণ লাইট দিলে অলপ সময় তাৰপিছত আকৌ গল্ডেন লাইট দিব দিয়াৰ পাছত যেতিয়া সেইখিনি দি হৈ গ'ল পোহৰ তাৰপিছত ব্লু লাইটেদি তেওঁক পেইন কিলাৰ দিব আমাৰ যেতিয়া কয় ন অপাৰেশ্যন কৰাৰ পাছত পেইন কিলাৰ ইনজেকশ্যন দিয়ে আপুনি সেনেকে ঠিক পেইন কিলাৰ দিব দি কৰিব সেনেকে যিহেতু বাত বিষ হয় আপুনি আপোনাৰ সময় আছে সময় থাকে যদি এভৰি ডে ৰাতি সদায় মানে কৰিবলৈ চেষ্টা কৰিব ৰাতি হওক দিনত হওক এটা টাইমত ডেইলিয়ে কৰিব বাত বিষত অকমান টাইম লাগিব কিন্তু ভাল হয় বুজি পাইছে ছাৰ থেংক ইউ মেম হয় হয় বুজি পাইছো আৰু কোনোবা কাৰোবাক কিবা প্ৰব্লেম আছে যদি সুধিব পাৰে গুৰুমা পেৰালাইজ পেচেণ্টক সাইকিক সাৰ্জাৰী কৰিব পাৰি পেৰালাইজ পেচেণ্টৰ ধৰা কোনটো চাইডে হৈছে পেৰালাইজ কেতিয়া হয় আমাৰ ব্ৰেইনৰ কিবা নাৰ্ভৰ এনেকে ব্ৰেইনত চেপা খালে বা এনেকুৱা হলে হয় ন পেৰালাইচিছ বা নাৰ্ভৰ কাৰণেই হয় বা প্ৰেচাৰ ষ্ট্ৰকৰ কাৰণেই হয় তোমালোকেতো প্ৰেচাৰ ষ্ট্ৰকৰ কাৰণে কি কৰিবা ব্ৰেইন চাফা কৰিবা এতিয়া ব্লাড ক্লট হৈ আছে ব্লাড জমা হৈ আছে প্ৰচিডিউৰ একে গুৰুমা মানে কি ফেমিলিত আছে পেহা আছে এজন কৰিছোৱা তুমি তেওঁক কৈ কেনে কৰিব এবছৰ পাৰে হ'ল কৰিছোৱা ভাল হ'ব কৰিছোৱা ভাল হৈছে বোলে ভাল হোৱা ৰিজাল্ট আছে পেৰালাইচিছৰ ৰিজাল্ট আছে কথা নাপাতা মানুহৰ কথা পাতিছে সাইকিক সাৰ্জাৰী কৰি কিন্তু মনেদি কৰিব লাগিব বিশ্বাস কৰি কৰিব লাগিব কি কৰিবা তুমি তেখেতকো চেম আৰু তোমালোকে ৰিপৰ্ট বিলাকতো কিছুমান বেমাৰত আমি ৰিপৰ্টটো পাই যোৱা যায় কিছুমান বেমাৰত বোলে আমুক জেগাত ব্লাড ক্লটিং হৈছিলে তেওঁ এইখিনিতে ব্লাড জমা হৈ আছিলে এইটো কাৰণে তেওঁ প্ৰেচাৰ ষ্ট্ৰক হ'ল তো ব্ৰেইন সেইখিনি জেগাত বেছিকে চাফা কৰিবা চাফা কৰিবলৈ তুমি ভেকুম ক্লিনাৰ ইউজ কৰিব পাৰা চিৰিঞ্জ ইউজ কৰিব পাৰা বা হাতেদি একদম পুৰা নখেদি একদম পুৰা লাইট গৈ এনেকে গৈ কেনে টানি টানি ফিল কৰিবা প্ৰথম অৱস্থাত ফিল একদম হাতখন যেতিয়ালৈকে পাতলা হৈ নাযায় তেতিয়ালৈকে বস্তুখিনি লেতেৰাখিনি পেলাই থাকিবা সাইকিক সাৰ্জাৰী তোমালোকক কাইলে মই এইকেইটা চিম্বলেদি ডাইকমিঅ মেইন চিম্বল মাষ্টাৰ চিম্বল ডাইকমিঅ দি কৰিম জনাৰ চিম্বলটো বহুত ভাল কাম কৰে জনাৰ চিম্বল মই কালি কমেই বাৰু তথাপিতো কৈছো জনাৰ চিম্বল যাৰ কাৰ্মিক ব্লকেজ আছে কাৰ্মিক দুখ থাকে কাৰ্মিক আমাৰ ধৰ কিছুমান এতিয়া মই এইটো কৰি পাইছো মানে মই কি কৰি পাইছো এইটোত যেতিয়া হস্পিটেলত কোনোবা পেচেণ্ট একদম চব তেওঁ অৰ্গেন শেষ হৈ গ'ল তেওঁ মানে থাকিও লাভ নাই বা তেওঁ ঘৰৰ মানুহো কষ্ট পাইছে তেওঁও কষ্ট পাই আছে তেতিয়াহ'লে তেওঁ থাৰ্ড আই চক্ৰত আমি জনা ৰাখি এনেকে জেট এটা আঁকি মাজত এনেকে কৰিব লাগে জনাৰ আঁকি হিলিং কৰি তেওঁ কাৰ্মিক দুখ আঁতৰাই ইউনিভাৰ্চক ক'ব তেওঁ শান্তি পাওক বুলি এনেকুৱাও আমি কৰি পাইছো যে তেওঁ শান্তি পায় বহুত কৰিলে বোলে ঘৰখনৰ মানুহে আৰু এতিয়া তেওঁ থাকি মানে কষ্ট পাই আছে জিঅটোহে লাগি আছে তেনেকুৱা পেচেণ্টক জনাৰেদি হিলিং কৰিলে কামত দিয়ে জনাৰটো বহুত তেনেকে চামিম বুলি এটা চিম্বল আছে চামিম চিম্বলটো যিকোনো পোক কামুৰিলে পেইন হলে এইবিলাক হলে মানে আমি হিলিং কৰিব পাৰো
তেনেকে এইকেইটা চিম্বলৰ মানে চিম্বলৰ কথা মই নেক্সট ক্লাছত ক'ম আজি অকল সাইকিক চাৰ্জাৰীটোৱে শিকাওঁ কাৰণ 3A ক্লাছটো বহুত দীঘল ক্লাছ হয় আৰু মই স্পীডত শিকালে তোমালোকে বুজিবলৈ দিগদাৰ হ'ব আৰু সাইকিক চাৰ্জাৰী অডিঅ'টো শুনিলে গম পায়ে যাব বাৰু এতিয়া অকমান হেৰি লাগিছে যদিও এতিয়া অলপ টান লাগিছে যদিও অডিঅ'টো শুনিলে কৰিলে ভাল পাব আৰু খং আছে বোলে মানুহৰ খং আছে খঙো কমাইছে বোলে সাইকিক চাৰ্জাৰী কৰি খং ক'ত কৰিবি চব কিঙে নিজক কৰিব লাগিব এনেকে চাফা কৰি একদম তাত পিংক লাইটটো দিবা পিংক লাইটটো মানুহক ঠাণ্ডা কৰাই ন পিংক লাইটটো দিব পাৰা এনেকুৱাও কৰিব পাৰি সাইকিক চাৰ্জাৰী আৰু কোনোবা বুজি পাবলে কিবা হৈছে নেকি মোক সোধা শুনা ক্ষেত্ৰত হা পঢ়া শুনা ক্ষেত্ৰত ল'ৰা ছোৱালী পঢ়া শুনা ক্ষেত্ৰত চাফা কৰিবা ব্ৰেইনটো চাফা কৰি কিনে কিবা কিবি আছে মোবাইল চবাইল চাই বোলে মোবাইল চবাইল নোচোৱা হওক থেংক ইউ মনিকা জুন্টি অহা নাই নি আজি ময়ো চাই আছো নাই নাই হা তাই এইটো হৈছে সাইকিক চাৰ্জাৰী নহয় মোক সি কৈছিলে মানে তাৰ ইমেইল আইডিটো বেলেগ বদলাই দিলে যে তাৰ নামটো বেলেগ আহে বোলে মোক এদিন কৈছিল নাপাই শ্ব'টো বুজি পাইছে চবে একদম আৰু বুজা নাই যদি মই আকৌ শিকাম সাইকিক ৰিমুভাৰ তাক কওক হেৰিয়তে পম্পিয়তে সাইকিক চাৰ্জাৰী কৰিছা নাই কৰিছো মই পাপাক কৰিছিলো পাপাক কৰিছিলা ন মাজে মাজে কৰি থাকো তেওঁক মানে এতিয়াও কৰি থাকিবা মেম মানে সাইকিক চাৰ্জাৰী কৰিব হলে প্ৰথমতে আমি নিজকে ক্লিন কৰি ল'ম শুনা সাইকিক চাৰ্জাৰী যদি বেলেগক কৰিব লাগে নিজৰ কথা কৈছো নিজক কৰিলো আমি চকুৰেদিটো যিকোনো হিলিং কৰিলে প্ৰটেকশ্যন আমি আবাহন কৰি ললো চকুৰেদি লৈ প্ৰটেকশ্যন কৰি ললো কৰি লৈ আমাৰ ভৰিকেইটা এনেকে বহি ললে বা শুইও লৈ কৰিব পাৰি ফিল কৰিবা ভৰিকেইটা এটা ডাঙৰ পাথৰত মানে খামুচি ধৰিছে ভৰিকেইটা কিবা এটা বস্তুত পাথৰ বুলি নহয় কিবা এটা বস্তুত খামুচি ধৰিছে ভৰিকেইটা যেন ফিলিব নোৱাৰে প্ৰথম পৰা ভৰিৰ পৰা লাহে 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 এনেকে আহি হাত দুখন মানে জঠৰ হৈ গ'ল আমি যে জঠৰ হয় যে ভৰি হাত বিলাক যে জঠৰ হৈ যায় নকৰ যে তেনেকুৱা ফিল কৰিবা আৰু এইটো স্পীডত নহয় লাহে 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 কৰি তাৰপিছত যেতিয়া এই খালি তোমাৰ এই ব্ৰেইনে কাম কৰিব চকু বন্ধ কৰি ললে ব্ৰেইনে কাম কৰি চকুত ভিজুৱেলাইজ কৰিলা হস্পিটেলত সোমালা এনেকে মানে ভিজুৱেলাইজ কৰিবা হাত দুখন তোমালোকে এনেকে কৰিবও পাৰা নহলে মইতো কেতিয়াবা প্ৰথমতে মই এনেকে কৰিছিলো কিন্তু পাছত মই ভিজুৱেলাইজে কৰো মোৰ হাত দুখন গৈ লৈ সেই জেগাটো কাটিছে এনেকে খুলি চাইছে অলপ দেৰি মানে চাইছে কি আছে প্ৰব্লেম ইয়াত কি হৈছে ক'ত বিষ হৈছে ক'ত টিউমাৰ আছে চকুত ক'ত কেটেৰেক আছে একদম পুৰা চাব চকু বন্ধ কৰিয়ে গোটেইখিনি ভিজুৱেলাইজেশ্যন কাৰণ আমি ভিজুৱেলাইজেশ্যন ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰীত আমাৰ থাৰ্ড আই চক্ৰ অলৰেডি এক্টিভ হৈছে আমি যিহেতু হিলিং কৰি থাকো হয় এক্টিভ হৈছে তাৰপিছত ভিজুৱেলাইজ কৰিবা ভিজুৱেলাইজ কৰি লৈ বস্তুখিনি উলিয়াবা চব একদম কলা কলা বোলে একদম ধুনীয়াকে উলিয়াইছে একদম টানি উলিয়াই পেলাই সেনেকে কৰিবা তাৰপিছত আকৌ চব কৰি মেলি লৈ আকৌ চকুৰেদি আৰু পানী চাৰ্জ কৰি খাবা অকমান ল' ফিল কৰিলে মানে এইটো হিলিং দি আছো ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী যি শিকিছো কেনেকুৱা ফিল কৰিছা ভাল লাগিছে মোৰ মানে প্ৰব্লেমটো একো নাই কিন্তু আছে বুলি গম পাও ন সেইটো কাৰণে মানে মই আৰু তুমি কৰাৰ পাছত মোৰ প্ৰব্লেমটো এইটো আছে এনেকুৱা ফিল কৰি নাথাকিবা ফিল কৰা নাই তথাপিতো মানে মই এইটো সাইকিক চাৰ্জাৰীটো মানে কৰিব ইচ্ছা আছিলে আৰু থাৰ্ড ডিগ্ৰী লৈ নিজক তাৰপিছত মই ডক্টৰ তাত গৈ চেক কৰিম যে মোৰ পুৰা ভাল হৈ গ'ল সেইটোতে ৰৈ আছিলো ইমান দিনৰ লাষ্টত এনেকুৱা ফিল কৰিবা ডক্টৰ তালৈ গ'লা ডক্টৰক দেখালা ডক্টৰে ক'লে তোমাৰচোন একো প্ৰব্লেমেই নাইকিয়া হয় সেইটো শুনিব মই ৰৈ আছিলো থাৰ্ড ডিগ্ৰী ক্লাছ কৰি নিজক হিলিং কৰি তাৰপিছত মই ডক্টৰৰ তাত যাম চেকআপ কৰিম এইটো ভাল হৈ গ'ল একোৱে নাই সেইটো শুনিব ৰৈ আছো মই সেইটো হ'বই তোমাৰ তুমি মামাক নিজে ক'বা
হয় আৰু মেম মই এইটো ধৰক এতিয়া কালি শক্তিপাত নোলোৱাকৈ কৰিব পাৰিম জানো? কৰি থাকাচোন, শক্তিপাতটো তুমি 2 দিনৰ পাছত ল'বা, হয় কৰি হয় থাকা। আচ্ছা অলৰেডি তুমি 1st ডিগ্ৰী 2nd ডিগ্ৰী শক্তিপাত লৈছে, কৰি থকা প্ৰেক্টিচ। মই তোমালোকক মনোকামনা সিদ্ধিৰ মেডিটেশ্যন মই নিজেও কৰাম আৰু তোমালোকক অডিঅ' দি দিম মনোকামনা সিদ্ধি ধ্যানৰ। তাৰপিছত আৰু এটা দিম তোমালোকক মেগনিফিকেশ্যন নাই, সেইটোও মই তোমালোকক দি দিম, তোমালোকে সেইখিনি কৰিবা। আৰু চক্ৰ ধ্যানটো বহুত 40 মিনিট লাগে নেকি চক্ৰ ধ্যানটো, 40 to 45 মিনিটছ লাগে। মই বহুত দিন মই নিজে কৰো আজিকালি মন্ত্ৰত 45 মিনিটছ মান লাগে ন আকলিমা? 45 মিনিট। সেইটো মই আজিকালি নিজে কৰো বাৰু, সেইটো কিন্তু মজা লাগে কৰি, বহুত ভাল লাগে। টাইম উলিয়াই যেতিয়া ব্ৰহ্ম মুহূৰ্তত কৰা যায় নহয়, ভাল লাগে, বহুত ভাল লাগে। সেইটো কৰিবা, সেইটো মই অডিঅ' দি দিম এতিয়া তোমালোকক। 3-4টা অডিঅ' দি দিম, শুনিবা ভিডিঅ' বিলাক। কিয় কাৰণে দি দিম, তোমালোকে পাছত ক্লাছত বুজিবলৈ সুবিধা হ'ব। আৰু এই যেতিয়া এইটো দি পিনি যেতিয়া সাইকিক ৰিমুভ এটেকটো যেতিয়া কৰিবা নহয়। মেম মইতো আপোনাৰ পৰা এইটো মাষ্টাৰ পেন্সিলটা লৈছো, এইটো দি কৰিব পাৰি জানো? এডাল লৈছা নহয় ন তুমি? হয় হয় আপোনাৰ পৰা লৈছো মই। পাৰিবা, এডাল দি কৰিলে হ'ল। মানে হাতটোৰ জেগাত এই পেন্সিলডাল লৈ কৰিব পাৰি। পেন্সিলডালো ইউজ কৰিব পাৰি, পেন্সিলডালো। কিন্তু তুমি পেন্সিল বিচাৰি আলফা লেভেলত পেন্সিল বিচাৰি হয়, থকা এইটো দিয়ে কৰাই ভাল। এইডালৰ কামটো হৈছে তুমি সাইকিক ৰিমুভ, আচ্ছা আমি ৰিমুভ কৰিম যেতিয়া সেইটো কাম কৰিব। আচ্ছা আৰু যোনটো ক্লাইণ্টক কৰাবা, ধৰ ক্লাইণ্ট যদি বা ঘৰৰ মানুহক যদি কৰা, ক্ৰিষ্টেল থাকিলে তেওঁলোকক ক্ৰিষ্টেল দি দিবা। আৰু তোমালোকেও নিজেও পাৰিলে যেনেকে ইনটিউচন পাৱাৰটো বহা ক্ৰিষ্টেল, ক্লিয়াৰ কোৱাৰ্ট যদি আছে পিন্ধি ল'বা, 7 চক্ৰ পিন্ধি ল'বা, লেবৰাইটৰ ক্ৰিষ্টেল পিন্ধি ল'বা। মানে সেইকেইটা দি পাৱাৰ বহাই ন আমাক, আৰু পাৱাৰ বহাই। সেইবিলাক থাকিলে মানে পিন্ধি ল'লে হ'ল, নিপিন্ধিলেও কোনো কথা নাই। মানে হিলিং কৰা টাইমত সেইবোৰ যি ক্ৰিষ্টেল আছে সেইবোৰ পিন্ধি ল'লে ভাল হয়। পিন্ধি ল'লে ভাল হয়, আমাৰ পাৱাৰটো আৰু বাঢ়ি যায় ন। এইখিনি হৈছে। আৰু কাইলে মই চিম্বলৰ কি কি কাম হয়, কাইলে চিম্বল খিনি মই শিকোৱা যাব। কাৰণ কাইলে চিম্বল তোমালোকক এক্টিভেট কৰা হ'ব, শক্তিপাত দিয়া হ'ব, তাৰপিছত কৰোৱা হ'ব। আৰু মৰ্ণিং সদায় পাৰা, মই চানডেটো বাছি লওঁ এইটো চক্ৰ ধ্যানৰ। এটা দিনত চক্ৰ ধ্যান কৰিবা, সপ্তাহত এদিন। মই মানে মেম আপোনাৰ এই 1st ডিগ্ৰী 2nd ডিগ্ৰী সেইবোৰতো 7 চক্ৰ হিলিং আৰু সেইটো 12 মিনিট সেইবোৰ কৰি কৰি মানে মই বহুত ভাল পাইছো। আৰু বডিটো বহুত লাইট হৈ গৈছে। হয়, বডি লাইট হৈছে, ভাল লাগে, ফিল ভাল ফিল লাগে। হয়। সেইকাৰণেতো তোমালোকে 3rd ডিগ্ৰীত আহিছা ন। যোনবিলাকে কৰি একদম ধুনীয়াকে কৰি গৈছে তেওঁলোকে 3rd ডিগ্ৰীত আহিছে। কিন্তু মঞ্জু অহা নাই নেকি? কোন মঞ্জু মই ফোন কৰিছিলো, নাহিলে চাগে। তাইতো বহুত দিনৰ পৰা ৰখি আছিলে। মই যদি ফোন কৰিছিলো নহয়। সদায় কৈ আছিলে, আজি আকৌ কি হ'ল বা। বাকী তেতিয়াহ'লে আজি আৰু কিবা আছে নেকি ডাউট সোধক, একেদিনে বেছিকে শিকাই নিদিওঁ। এই যিটো শিকালো, মই কাইলে সাইকিক ৰিমুভ এটেকটো আজি ভিডিঅ' চাই ল'ব, কাইলে মোক সুধিব। সাইকিক ৰিমুভ এটেক সেইটোও বহুত লাগে। কাৰোবাৰ নজৰ লাগে যাৰ, আৰু কাৰোবাৰ ব্লেক মেজিক, সেইবিলাকো আঁতৰে। ব্লেক মেজিক যদি কৰি থয় সাইকিক ৰিমুভ এটেকেদি আঁতৰে। 7 চক্ৰও বেলেঞ্চ হয় সাইকিক ৰিমুভ এটেক। কিন্তু সাইকিক ৰিমুভ এটেক কৰিবলৈ কিন্তু এডাল লাগিবই। সাইকিক চাৰ্জাৰী নালাগিলেও, সাইকিক চাৰ্জাৰী তোমালোকৰ ওচৰত যদি কিবা ক্ৰিষ্টেল আছে লৈ ল'লেও হ'ল, কিন্তু সাইকিক ৰিমুভ এটেক কৰিবলৈ এডাল লাগিব। বাইদেউ, হয়, আলফা লেভেলটো বাৰু কৈ দিব নেকি? আলফা লেভেলটো আপুনি ভৰি দুটা ফাৰ্ষ্টতে আপুনি গোটেই আবাহন কৰি ল'লে, প্ৰটেকশ্যন দি ল'লে, চব কৰি লোৱাৰ পিছত ভৰি দুটা আপোনাৰ কিবা মাটিত যদি দি থৈছে যেন আপোনাৰ ভৰিকেইটা খামুচ মাৰি ধৰিছে তেনেকুৱা ফিল কৰিব। তাৰপিছত লাহে লাহে আপোনাৰ বডি, প্ৰথমতে ভৰি তলোৱা, তাৰপিছত আপোনাৰ ভৰি এনেকে এটা পাৰ্ট গৈ পেটত, স্বাধিষ্ঠান চক্ৰ, আকৌ আমাৰ গোটেই চক্ৰবিলাক, মণিপুৰা চক্ৰ, হাৰ্ট চক্ৰ, হাত, চব আমাক মানে এই জঠৰ হৈ যায় যে, জঠৰ হোৱা বুলি কয় যে, চেম একে জঠৰ হৈ যায়। খালি আপোনাৰ ব্ৰেইনটোৱে কাম কৰিব। আপুনি অডিঅ' দি দিব, আপুনি অডিঅ'টো অসমীয়াটো দিয়া আছে ন ডিম্পি?
মই অসমীয়াত বনাই দিছিলো নেকি পম্পী এটা আছামিজটো দিয়া আছিলে খালি মোৰ ইটো ফোনত ইটো কিং ওচৰত চিনি চাবিচোন মোৰ ওচৰত নাই বাৰু পম্পী ওচৰত আছে নেকি আছামিছৰটো মোৰ তাত আছে হ'বলা চাই ল'ম থাকিলে দি দিম 3As গ্ৰুপত গৈ পিনি চালেও পাই যোৱা যাব আপোনাক দি দিয়া যাব আপুনি সেইটো লগাই কৰিব পাৰিব ইংলিছত যিটো আছে ইংলিছত নহয় হিন্দীত আছে হিন্দীটো শুনিলৈ কৰিব পাৰে মইতো ভাল পাওঁ ছাৰৰটো শুনক ছাৰে বৰ ধুনীয়াকে কয় থেংক ইউ মেম ইয়াৰ পাছত আৰু কাৰোবাৰ কিবা ডাউট আছে নেকি সোধক ঠিক আছে তেতিয়াহ'লে কাইলৈ ৰাতিপুৱা কোনে কোনে শক্তিপাত ল'ব গ্ৰুপত মেছেজ দিয়ক মই সেইখিনি নাম লিখি থম কাইলৈ ৰাতিপুৱা 8টা বজাত শক্তিপাত দিয়া হ'ব আচ্ছা তো আচ্ছা তো ঠিক আছে আজি তেতিয়াহ'লে ক্লাছ বাইদেউ কওক জিতেন ছাৰ কওক বাইদেউ হয় ছেকেণ্ড পাৰ্টটো ল'ব নোৱাৰিলো মই বেলেগৰ পৰাই লৈ লওঁ এতিয়া ল'ব পৰা যাব নি আপোনাৰ আপুনিতো ছেকেণ্ড শক্তিপাতটোৰ কথা কোৱা নাই জানো হয় হয় শক্তিপাত আপুনি সেইদিনাখন ল'বলৈ নোৱাৰিলে ন আপোনাৰ পৰা লোৱা নাই হয় বেলেগৰ পৰা বেলেগৰ পৰা আপোনাক লৈছো মই কালি যেতিয়া আপোনাক 3rd ডিগ্ৰীৰ কাৰণে শক্তিপাত দিম মই আকৌ এবাৰ দি দিম তাত 2nd ডিগ্ৰীও দি দিম পাৰি দিবলৈ এনেকে 1st অ'কে ডিগ্ৰী মেম 2nd ডিগ্ৰী এনেকে দিব পাৰি একেলগে Second মই দিয়ে degree দিম একেলগে দিব পাৰি শক্তিপাত শক্তিবাদ দিব পাৰি শক্তিপাত আমাৰতো ছাৰে 1st ডিগ্ৰী 2nd ডিগ্ৰী একেলগে দিয়ে শক্তিপাত বেলেগ বেলেগকে নিদিয়ে গ্ৰেণ্ড মাষ্টাৰ হেৰি ললো ছাৰৰ পৰা ল'লে বুকখন দিলে নেকি দিছে কৰিয়াৰ কৰি পঠাইছে হয় মই বনাই পঠিয়াইছো ছাৰলৈ হয় নেকি মানে ছাৰৰ এটা কপিয়ে আছিলে হেৰাই এটা কপি গৈছিলে নেকি থাকোতে হা ছাৰ তাতে হেৰাই গলে নে কিবা নাছিল কিবা হেৰাই এটা গ'ল তাৰপিছত মোলৈ ফোন কৰিলে লীনা ইমিডিয়েট যোৱা গৈ লৈ পিনি মোক বুকটো উলিয়াই দিয়া তোমাৰ ওচৰত আছে মই ছাৰ আছে কৈছে ইমিডিয়েট উলিয়াই দিয়া মই নিজলৈও 5টা উলিয়ালো আকৌ ছাৰলৈ উলিয়াই ছাৰলৈ কৰিয়াৰ কৰি পঠিয়ালে সেইটোৱে ছাৰে আকৌ তোমাক পঠিয়াইছে চাগে বেছি দিন হোৱা নাই ন 2 মাহ 1.5 মাহ এনেকুৱা এমাহ মান হ'ল চাগে এমাহ মান মই ডিম্পিক কৈছিলো মই 5খন উলিয়াই লৈ ছাৰৰ কাৰণে পঠিয়ালো ছাৰে নিজে ক'লে হেৰাই থাকিলে বুলি ক'লে ছাৰৰ ওচৰত বোলে লীনা মোৰ তাত হেৰাই থাকিলে ঘৰ এনেকে চিফ্ট কৰোতে তোমাৰ ওচৰত থকাখন তুমি মই আকৌ প্ৰেছত গৈ লৈ প্ৰিণ্ট কৰিছো গোটেইখন এইটো মানে হেৰি নাই ছাৰৰ ওচৰত হাৰ্ড কপিহে আছে কৰিয়াৰ কৰি পঠাইছিলে সেইটো হয় আপুনি দিয়ে মেম তাত কি চাৰ্টিফিকেটো দিয়ে নেকি লগত নাই দিয়া ছাৰে চাৰ্টিফিকেট মই চাৰ্টিফিকেট একচুৱেলি জানে না মোক সোধে যে মই ছাৰৰ ওচৰত চাৰ্টিফিকেট খোজাই নাই মই গ্ৰেণ্ড মাষ্টাৰ লৈ মই এঞ্জেলৰো চাৰ্টিফিকেট খোজাই নাইকে মই এঞ্জেলৰো ইমানখিনি কৰিলো মই পাহৰি আছো এনে খুজিলে দিব চাগৈ দি পঠিয়াব কিন্তু 1st ডিগ্ৰী 2nd ডিগ্ৰীও চাৰ্টিফিকেট লোৱাই নাই ছাৰৰ পৰা ভাল লাগিছে চাগৈ শক্তিপাত লৈ ছাৰৰ ভাল লাগিছে ঠিকে আছে এতিয়া ক্লাছটোতো ভিডিঅ' বিলাকে দি দিছে ছাৰে দি আছে আৰু এটা ক্লাছ লৈ আছে ছাৰ গ্ৰেণ্ড মাষ্টাৰ ক্লাছ লৈছে নি মাষ্টাৰ লেভেলৰ এটা ক্লাছ লৈছে দি আছে গমেই নাপাওঁ কেতিয়া হয় হঠাৎ কৈ দিয়ে তাৰমানে ডেট ঠিক নাই মই ছাৰক ক'ব লাগিব হ'লে মানে মোক ক'বচোন ছাৰৰ ক্লাছ মই এনে কৰি ভাল লাগে এদিন গলো ছাৰে ধৰি ললে আৰু লীনা আহিছে লীনা আজি এইটো ক'ব বুলি আকৌ ছাৰক এক্সপিৰিয়েঞ্চ বিলাক ক'ব লগা হ'ল কিন্তু মই মাষ্টাৰ ক্লাছ কৰাই নাই গ্ৰেণ্ড মাষ্টাৰ ক্লাছটো ভিডিঅ' বিলাকে কৰি আছো ভিডিঅ'ই দিছে ভিডিঅ' ময়ো মানে পুৰণ ছাৰৰ ভিডিঅ' বহুত চাই থাকো আপোনাৰ কথা বহুত কৈ থাকে পডকাষ্টবোৰতো কৈ থাকে আপোনাৰ কথা হয় নেকি মই শুনাই নাই মানে অসমৰ এনেকুৱা আপোনাৰ নাম কয় এনেকুৱা মোৰ ষ্টুডেন্ট আছে তেনেকুৱা মানে এবাৰ যে দেখিছিলো সেইটো পুৰা কাহিনীটো কৈ থাকে মানে যোনটো পডকাষ্টতে যায় আপোনাৰ কথা কয় অসমৰ লীনা বৰা মেমৰ কথা কৈ থাকে শুনি থাকো ভাল লাগে শুনি ছাৰে মোক খুব মানে মোৰ কথা কয় বহুতে কয় মোক অসমত মানে বহুতৰ পৰা ফোন আহে এনেকে যেনেকে আকলিমা আহিলে তেনেকে বেলেগকো কয় বোলে লীনা এনেকে আছে নহয় লীনা আমুক কৰিছে তামুক কৰিছে বুলি কয় ছাৰে মেমেও বহুত ভাল পায় মোক
আৰু ছাৰে নিজে ফোন কৰে মোকতো ইমান ফোন কৰিছে মই বেলেগৰ ফোন মই কাটি দিওঁ মানে ছাৰৰ ফোনে কি হ'ল লীনা কাটি দিছা যে বিজি নহয় নেকি নহয় ছাৰ আপুনি কওক বুলি কওঁ মই গুৰুজী বুলি কওঁ গুৰুজী কওক এই পঠিয়াই দিয়া মোক লাগেই লাগে তাৰপিছত চাগে তোমাক পঠাই দিছে আৰু সেইফালেকে আৰু কিবা আছে যদি কওক নহ'লে আজি ক্লাছটো শেষ কৰো আকৌ নেক্সট কালি কৰিম আকৌ নেক্সট ছেটাৰডে ঠিক আছে থেংক ইউ নহ'লে থেংক ইউ মেম ভাল Thank লাগিল you. class কৰি। Thank you, বহুত ভাল লাগিলে বহুত ধুনীয়া লাগিছে তোমাক মই তেনেকুৱা কম কম বুলি এতিয়া কৈ দিছো কাক? তোমাক মোৰ চাৰ্টটো চাওক মোৰ ল'ৰাই আনি দিছিলে সেইকাৰণে দেই। বেছি ভাল লাগিছে গোটেই হেৰি চেভেন চেপ্টাৰ কেইটা আছে ল'ৰাই আনি Seven দিছিলে chapter মই আছে। ভাল পাওঁ বহুত কাৰণে ধুনীয়া। ভাল লাগিছে থেংক ইউ